সমূহ টিপলাই সাৰ্বজনীন ৰাস মহোৎসৱৰ এই পবিত্ৰ ক্ষণত সমবেত হোৱা বাপসকল আইসকল ভক্তপ্ৰাণ ৰাইজ শৰৎকালৰ এই স্নিগ্ধ সন্ধিয়া ভগৱন্ত পুৰুষৰ ৰাসলীলাৰ মধুৰ অমৃত সকলোৱে আজি আমি পান কৰিম আমাৰ অনুষ্ঠানৰ জৰিয়তে আৰু এই অনুষ্ঠানলৈ আপোনাসব যিসকল আহি উপস্থিত হৈছে সকলোলৈকে আমি ভক্তি ভৰা সেৱা নিবেদন কৰিলো আমাৰ সমস্তৰে গুৰু পৰম গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক সশ্ৰদ্ধ প্ৰণিপাত নিবেদন কৰি মহাপুৰুষ মাধৱদেৱৰ ভাষাৰে গুৰুজনালৈ সশ্ৰদ্ধ অঞ্জলি পুনতে জ্ঞাপন কৰিবলৈ লৈছো হৰি নাম ৰখে বৈকুণ্ঠ প্ৰকাশে প্ৰেময় অমৃত দে শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা মহে ব্ৰহ্মাণ্ড মহে ব্ৰহ্মাণ্ড গোবিন্দৰ প্ৰেম অমৃতৰ নদী মহে বৈকুণ্ঠৰ চাৰি পুৰুষাৰ্থ তাহাৰণি জৰা চাৰি পুৰুষাৰ্থ তাহাৰণি জৰায় হৰি নাম হৰি নাম দান দিয়া জগত তাৰিলা সংসাৰ হেনয় কৃপালু শংকৰ বিনাই হেনয় কৃপালু শংকৰ বিনাই নাহি নাহি আন নাহি নাহি আন হরি ভক্তি
পাতিলন্ত শান্ত শংকৰে জগত জুৰি ৰাম নাম ৰত্ন বেহায় জগতে ৰাম নাম ৰত্ন বেহায় জগতে চলয় বৈকুণ্ঠপুৰী চলয় বৈকুণ্ঠপুৰী শ্ৰীমন্ত শংকৰ হৰি ভকত জানা যে কল্প তাহান্ত বিনাই নাহি 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 তাহান্ত বিনাই নাহি 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 আমার আমার মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ দুখানি অভয় চৰণত কোটি কোটি প্ৰণিপাত নিবেদন কৰি আমি আমাৰ অনুষ্ঠানৰ প্ৰাৰম্ভণি কৰিবলৈ লৈছো। হ'ব পৰা সমস্ত অপৰাধ আপোনাক সবে নিজ গুণে মৰিখন নকৰিব। বাপসকল, আজি যিহেতু ৰাস সমগ্ৰ অসমত এতিয়া ৰাসৰ বাতাবৰণ চলি আছে। উজনিৰ পৰা নামনিলৈকে প্ৰতিটো উল্লেখযোগ্য স্থানতেই ৰাস মহোৎসৱ চলি আছে। কেৱল অসমতেই নহয়, সমগ্ৰ ভাৰতবৰ্ষতেই ঈশ্বৰ পুৰুষৰ অন্যতম বিভূতি বিশেষ ক্ৰীড়া ৰাসলীলা সমগ্ৰ ভক্তসকলে উদযাপন কৰিছে। বাপসকল, আইসকল, শৰৎকালৰ স্নিগ্ধ পূৰ্ণিমা নিশা বৃন্দাবনত ভগৱন্ত পুৰুষে ব্ৰজাংগনাসকলৰ লগত এক বিশেষ লীলা সম্পাদন কৰিছিল, যাক আমি ৰাসলীলা বুলি কওঁ। আপাত দৃষ্টিত সম্পূৰ্ণ শৃংগাৰ ৰসেৰে বিধৌত ৰাস কিছুমান পৰ নাৰীৰ লগত এগৰাকী পৰ পুৰুষ ক্ৰীড়া কৰিছে অৰণ্য বনত। আপাত দৃষ্টিত যদিও ই এক শৃংগাৰ ৰসেৰে বিধৌত এক অবৈধ কাৰ্য যেন লাগে, কিন্তু তথাপিও ভাগৱত শাস্ত্ৰৰ মুখ্য স্থানত ৰাসলীলাক সংপৃক্ত কৰি ৰখা হৈছে। সংস্কৃত ভাগৱতত ৰাস পঞ্চাধ্যায় বুলি 5টা বিশেষ অধ্যায়ত ৰাসলীলা সমাপ্ত কৰা হৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ৰাসৰ প্ৰয়োজনীয়তা অত্যাধিক বুলি অনুভৱ কৰি 3টা স্থানত ৰাসলীলা বৰ্ণন কৰিছে। ভাগৱতত ৰাসলীলা বুলি অধ্যায় অনুবাদ কৰিছে। কেলি গোপাল বুলি এভাগ বিশেষ নাট ৰচনা কৰিছে ৰাসৰ ভিত্তিত, আৰু কীৰ্তনত ৰাসক ক্ৰীড়া নামে এটি অধ্যায় মহাপুৰুষে সন্নিৱিষ্ট কৰিছে। আৰু কোৱা হৈছে যে ৰাসলীলাই ভগৱন্ত পুৰুষৰ আটাইতকৈ বিচিত্ৰ আৰু অদ্ভুত লীলা। এই ৰাসলীলাৰ তাৎপৰ্য যদি কোনোবা ভক্ত অনুভৱ কৰিব নোৱাৰে, তেতিয়াহ'লে তেওঁ ভাগৱত কথাৰ তত্ত্ব কেতিয়াও অনুভৱ কৰিব নোৱাৰে। স্বামী বিবেকানন্দইও এই কথাটোকেই ৰাজা ৰামমোহন ৰায়ৰ আগত কৈছিল গুৰু ৰামকৃষ্ণ পৰমহংসৰ সাক্ষাতত। তেওঁ কৈছিল, যিনি রাস পঞ্চাধ্যায় বুঝেনি তিনি ভাগবতের কিছুই বুঝেনি। অর্থাৎ রাস পঞ্চাধ্যায় বুঝি পালেহে ভাগবতৰ তত্ত্বক উপলব্ধি কৰিব পৰা যায়।
প্ৰভুসকল ৰং বিৰং লাইট জ্বলিছে, নাচ গান হৈছে, মৃন্ময় মূৰ্তিসমূহ শাৰী শাৰীকে ৰখা হৈছে, মেলা হৈছে, দোকান পোহাৰ হৈছে, মানুহ আহিছে। এয়াই কিন্তু ৰাস নহয়, এয়া হল ৰাসৰ বাহ্যিক প্ৰভাৱ। ৰাস হল এক ভক্তসকলৰ অন্তৰত সন্নিৱিষ্ট হৈ ৰখা ভগৱন্ত পুৰুষৰ প্ৰতি এক বিশেষ আকৰ্ষণ, সেয়া ৰাস। গতিকে সেয়ানো কি? মহাৰাজ পৰীক্ষিত ভাগৱতত প্ৰশ্ন কৰিছে যে ভগৱন্ত পুৰুষৰ এনেকুৱা জাৰ বুদ্ধি কিয় সম্পন্ন হল? জাৰ বুদ্ধি শব্দটোৰ অৰ্থ পৰকীয়া প্ৰেম। আনৰ পত্নী সকলৰ প্ৰতি তেওঁৰ এনে আকৰ্ষণ কিয় হল? তেওঁলোকক মতাই আনি পেলাই বৃন্দাবনত ৰাস ক্ৰীড়া সম্পাদন কিয় ভগৱানে কৰিলে? দৈৱকী নন্দন কৃষ্ণ প্ৰভু ভগৱান, যিজন পূৰ্ণ কাম, যিজনৰ কোনো কামনাই যাক স্পৰ্শ কৰিব নোৱাৰে, যিজনক বাসনাই কোনো ধৰণৰ ক্ৰীড়া সাধন কৰিব নোৱাৰে, যাৰ জীৱনত ভোগ ভাগৰ কোনো কালৰ প্ৰভাৱ থাকিব নোৱাৰে, তেনেকুৱা এগৰাকী বিদ্যুৎ পুৰুষ, তেনেকুৱা এগৰাকী দৈৱ পুৰুষ, সৰ্বশক্তিমান জগদীশ্বৰ জগন্নাথ প্ৰভু ভগৱান দৈৱকী নন্দন কৃষ্ণ হৈ দ্বাপৰত আহি নৰলীলা সম্পাদন কৰিবলৈ যাওঁতে কিয় এই বিশেষ লীলা সম্পাদন কৰাৰ প্ৰয়োজনীয়তা আহিলে? আজি এই সম্পৰ্কে আমি বিস্তৃত আলোচনা কৰিম আমাৰ অনুষ্ঠানৰ মাজত। হীৰা জয় জয় জগন্নাথ, জগতৰ আদি মূল, গোপৰূপ ধৰি হৰি তৰিলা গোকুল। হে রাম বৃন্দাবনে আনন্দে করিয়া রাখ ক্রীড়া, গুসাইলা গোবিন্দে গোপিকার কাম প্রিয়া। ভগৱান কৃষ্ণ যেতিয়া দাপৰ যুগত আবিৰ্ভাৱ হৈছিল কৃষ্ণ স্বৰূপে শ্ৰী নাৰায়ণ, বসুমতীৰ প্ৰাৰ্থনাত ব্ৰহ্মাদেৱৰ কতৰ আহ্বানত ভগৱান কৃষ্ণ দৈৱকী নন্দন হৈ আহিলে আৰু তিনিটা মুখ্য উদ্দেশ্য লৈ পৃথিৱীত তেওঁ মানে আবিৰ্ভাৱ হ'ল। পৰিত্ৰাণায় সাধূনাম বিনাশায় চ দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থায়ে সম্ভৱামি যুগে। সাধুসকলক পৰিত্ৰাণ এক, আপোনালোকৰ দৰে সন্তসকলক ৰক্ষা কৰিবৰ কাৰণে ভগৱান আহিছিল পৃথিৱীলৈ। দুষ্কৃতিক বিনাশ কৰিবৰ কাৰণে ভগৱান আহিছিলে দুই, আৰু ধৰ্মৰ পুনঃ প্ৰতিষ্ঠাৰ কাৰণে ভগৱান স্বয়ং 64 কলা লগত লৈ পূৰ্ণ অৱতাৰ কৃষ্ণ স্বৰূপে জগতলৈকে আহিছে আৰু তেওঁ সেই কৰ্ম সাধন কৰিছে। যি উদ্দেশ্য লৈ আহিছিল ভগৱান, তাৰ এক এক উদ্দেশ্য তেওঁ সাধন কৰিছে। ভগৱান শ্ৰীকৃষ্ণ কৰ্তব্যনিষ্ঠতাৰ চূড়ান্ত প্ৰতীক, মূৰ্ত প্ৰতীক। কৰ্তব্য কেনেকে নিৰ্বাহন কৰিব লাগে তাৰ মুখ্য আদৰ্শ ভগৱান কৃষ্ণ। মৰ্যাদাৰ কেনেকে নিৰ্বাহন কৰিব লাগে সেয়া ভগৱান ৰামচন্দ্ৰৰ মূৰ্ত প্ৰতীক। ত্ৰেতাৰ যুগত ভগৱান ৰামচন্দ্ৰই অৱতাৰ লৈ মৰ্যাদাৰ নিৰ্বাহন কৰিছে, সেইকাৰণে তেওঁৰ আন এটা নাম হল মৰ্যাদা পুৰুষোত্তম। আৰু দ্বাপৰ যুগত ভগৱান শ্ৰীকৃষ্ণ ৰূপে দৈৱকী নন্দন হৈ আহি কৰ্তব্যনিষ্ঠতাৰ পূৰ্ণাংগ প্ৰতীক হিচাপে জগতত তেওঁ স্বীকৃতি পাইছে। কেনেকে? দুষ্কৃতিক বিনাশ কৰি দুষ্টক দমন কৰিবলৈ অহা ভগৱান কৃষ্ণ জন্মৰ 6 দিনৰ দিনাই অসুৰক নিধন কৰিছে, অৰ্থাৎ পুতনা। প্ৰথম জন্মৰ 6 দিনৰ দিনা তেওঁ প্ৰথমটো অসুৰক নিধন কৰিছে, সেয়া হল পুতনা। হে বাপসকল আইসকল, ভগৱান কৃষ্ণৰ এই যিটো কৰ্তব্যনিষ্ঠতা, সেই কৰ্তব্যনিষ্ঠতাৰ মাজতো তেওঁ এটা বিশেষ কাম কৰি থৈ গৈছে।
যে তেওঁক ভাল পোৱা ভক্তসকলৰ মনত থকা কামনাৰ যিটো পীড়া, সেই পীড়াটো শেষ কৰি থৈ গৈছে। পৃথিৱীত বিষয় লোকসকলৰ আটাইতকৈ চূড়ান্ত অধপতনৰ মূল কাৰণ হল কামনা। মানুহ কেৱল লাগে আৰু লাগে, আৰু সেই কামনা ইন্দ্ৰিয়ৰ পৰিবৃত্তি হ'ব পাৰে, বিষয় কামনা হ'ব পাৰে, ধন ঐশ্বৰ্য বিভূতিৰ লালসা হ'ব পাৰে, স্বীকৃতিৰ লালসা হ'ব পাৰে, মান সন্মানৰ লালসা হ'ব পাৰে। এনেধৰণৰ কামনাই আমাৰ মগজুত পোকে কামোৰাৰ নিচিনা মানুহবিলাকৰ মগজুত কামুৰি থাকে। মোক স্বীকৃতি লাগে, মোক মান লাগে, মোক সন্মান লাগে, মোক টকা লাগে, শক্তি লাগে, সামৰ্থ্য লাগে, ধনজন লাগে, ল'ৰা ছোৱালী লাগে, মাটি বৃত্তি লাগে, সব লাগে। এই পাবৰ কাৰণে যিটো কামনাৰ পীড়া। কিন্তু গোপীসকলৰ মনত কি কামনা জন্ম হৈছিল? আমাক ভগৱান শ্ৰীকৃষ্ণক স্বামী হিচাপে লাগে, অদ্ভুত কামনা, তাৰ বাহিৰে একো নালাগে। তাৰ কাৰণে তেওঁলোকে ধন জন ঐশ্বৰ্য বিভূতি পতি পুত্ৰ সকলো পৰিত্যাগ কৰিছিল। আৰু সেইকাৰণে এনেকুৱা সমৰ্পিত ভক্তসকলৰ মনত যাতে কোনো কাৰণৰ কামনাৰ ক্ৰিয়া কিঞ্চিত মানুহ নাথাকে, তাৰ কাৰণে ভগৱানে ইয়াত লিখিছে ভাগৱতত মহাপুৰুষে যে বৃন্দাবনে আনন্দে কৰিয়া ৰাস ক্ৰীড়া গুচাইলা গোবিন্দে গোপিকাৰ কাম প্ৰীড়া। তেওঁলোকৰ মনত থকা কামনাৰ যি পীড়া, সেই পীড়াক তেওঁ গুচাইছে, শেষ কৰিছে। তোমালোকৰ কামনা থাকিব নোৱাৰিব। মোক যিসকলে বিচাৰিব তেওঁলোকে কিঞ্চিত কোনো কামনা থাকিব নোৱাৰিব। কিন্তু আটাইতকৈ ডাঙৰ কথাটো কি জানে বাবুগৰ? ভগৱানক পাবৰ কাৰণে যি 4টা ষ্টেপ আছে, যি 4টা সোপান আছে, সেই সোপান কেইটাৰ অন্যতম এডাল কাম, অৰ্থাৎ ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ। ইয়াক কি বুলি কয়? চতুৰ্বৰ্গ সাধন বুলি কয়। 4 পুৰুষাৰ্থ। পুৰুষাৰ্থ শব্দৰ অৰ্থ হল সাকসেসফুল, কৃতকাৰ্যতা। জীৱনৰ 4টা বিশেষ কৃতকাৰ্যতা মানুহৰ জীৱনত প্ৰাপ্তি হয়। প্ৰথমটো হল কি তেওঁ ধৰ্ম সাধন কৰিব পাৰিছে নে নাই। যদি তেওঁৰ জীৱনত তেওঁ ধৰ্ম ৰক্ষা কৰিব পাৰিছে, তেতিয়াহ'লে তেওঁৰ জীৱনৰ এইটো প্ৰথমটো কৃতকাৰ্যতা, পুৰুষাৰ্থ। তেতিয়া ধৰ্ম কি? ধৰ্ম হল এক কথাত মানুহৰ চৰিত্ৰ, মানুহৰ আশয়, মানুহৰ ইচ্ছা শক্তি। অৰ্থাৎ মানুহজনে তেওঁৰ জীৱনত যিটো বস্তুক তেওঁ ধাৰণ কৰি লয় তেওঁৰ জীৱনৰ চৰিত্ৰ হিচাপে, তাকে ধৰ্ম বোলে। কোনোবা এজন মানুহে ৰাস্তাতে ৰৈ থাকে, ৰাস্তাৰে অহা মানুহক ধৰি ধৰি পিটে, মাৰে। মাৰ খাই যোৱা মানুহ এজনে আগত গৈ মানুহজনক কলে, বোলে মই একো কৰা নাই, তাতে এজন মানুহে মোক খুব পিটিলে। বোলে যাওক যাওক আৰু কি কৰিব, তেওঁৰ ধৰ্মই সেইটো, চবকে কৰে, সেইটো তেওঁৰ ধৰ্ম। মানুহক দেখিলে পিটে। আৰু আপুনি জীৱনত ধৰ্ম সাধন কৰি ললে কি? মানুহক ঈশ্বৰ বুলি সেৱা কৰিম, সমগ্ৰ জীৱ জগতত ভগৱানৰ অস্তিত্বক বিচাৰিম, প্ৰকৃতিত ভগৱানৰ অস্তিত্বক বিচাৰিম। আমাৰ বৰপেটাৰ ফালে দৌলত সেইকাৰণে গায়, কি গায়? প্ৰকৃতি পুৰুষ দুইৰো নিয়ন্তা মাধৱ হে, প্ৰকৃতি পুৰুষ দুইৰো নিয়ন্তা মাধৱ হে, সমস্তৰে আত্মা হৰি পৰম বান্ধৱ, সমস্তৰে আত্মা হৰি পৰম বান্ধৱ, সমস্তৰে আত্মা হৰি পৰম বান্ধৱ হে, সমস্তৰে আত্মা হৰি পৰম বান্ধৱ হে, প্ৰকৃতি নিয়ন্তা মাধৱ হে, প্ৰকৃতি পুৰুষ দুইৰো নিয়ন্তা মাধৱ। এতিয়া সেই মাধৱে গোপীৰ কাম প্ৰিয়া গুচাইছে, মন শব্দ মন কৰিব। তেতিয়াহ'লে প্ৰকৃতি কি? প্ৰকৃতি আমি গছ বন চৰাই চিৰিকটি লতা গুল্ম নদী বালি বন বননি এইবিলাকে প্ৰকৃতি বুলি ভাবো। আৰু এই প্ৰকৃতি সমূহৰ দ্বাৰাই আমাৰ শৰীৰটো সৃষ্টি হৈছে পঞ্চভূতৰ দ্বাৰা। যদি এই শৰীৰটোৱে ইয়াত উৎপাদন হোৱা বনস্পতি খাদ্য
বায়ু এইবোৰ যদি শৰীৰে গ্ৰহণ নকৰিলেহেঁতেন এই শৰীৰটো যেতিয়ালৈকে ই জীৱন্ত হৈ থাকে চৈতন্য হৈ থাকে তেতিয়ালৈকে প্ৰকৃতিৰ সমস্ত তত্ত্বক এই শৰীৰটো গ্ৰহণ কৰে সেইকাৰণে শৰীৰটোকে অন্যতম প্ৰকৃতি বোলা এই শৰীৰটো আমাৰ এটা প্ৰকৃতি তত্ত্ব অৰ্থাৎ ইয়াত ক্ষিতি অপ তেজ মৰুত ভূম পঞ্চভূত মানে মাটি পানী বায়ু অগ্নি আৰু আকাশ এই পাঁচটা তত্ত্বৰ দ্বাৰা এই শৰীৰটো সৃষ্টি হৈছে আৰু এই শৰীৰটো যিদিনাখনে মৃত্যু হোৱা বুলি ঘোষণা হ'ব আমি বিলাকে অগ্নিত দাহ কৰি পেলাই এই শৰীৰটো পঞ্চতত্ত্বত বিলীন কৰি দিম আকৌ মাটি পানী অগ্নি আকাশ বায়ুত বিলীন হ'ব গতিকে এই শৰীৰটোৰ ভিতৰত যিটো চৈতন্য শক্তি বিদ্যমান হৈ আছে যিটো আছে কাৰণে মই জীয়াই আছো আপুনি জীয়াই আছে সেইটো পুৰুষ বুলি কৈছে অৰ্থাৎ আত্মাক পুৰুষ বুলি কৈছে প্ৰকৃতি নাৰীৰ ৰূপ প্ৰকৃতি ৰূপ অৰ্থাৎ আমাৰ যিবিলাক আমি বাস্তৱিক জগতত এওঁ স্ত্ৰী মই পুৰুষ এই বুলি যিটো কওঁ আধ্যাত্মিক জগতে আৰু সেইটো নামানে আধ্যাত্মিক জগতত সকলোকে একেলগে প্ৰকৃতি বোলে পুৰুষ বুলি ক'লে কেৱল ভগৱন্ত পুৰুষ বোলে সেইকাৰণে মোৰ ভিতৰত পৰম ব্ৰহ্মৰ পৰা বিচ্ছুৰিত যি অংশ পুৰুষ আত্মা স্বৰূপ আছে সেই আত্মা আৰু এই শৰীৰ ই প্ৰকৃতি পুৰুষ এই দুজনকে পৰম পুৰুষ মাধৱে নিয়ন্ত্ৰিত কৰে এতিয়া গোপীসকলক যদি আমি প্ৰকৃতি বুলি ধৰো কৃষ্ণ পুৰুষক যদি সেই পুৰুষ বুলি ধৰো তেতিয়াহ'লে পৃথিৱীত বৈষয়িক জগতত সম্পূৰ্ণ নৰলীলাৰে দৈৱকী নন্দন হৈ অহা ভগৱান কৃষ্ণ যদি পুৰুষ হয় আৰু গোপীসকল যদি প্ৰকৃতি স্বৰূপা হয় তেতিয়াহ'লে এওঁলোকৰ মাজত যিটো মিলন অৰ্থাৎ জীৱ আৰু আত্মাৰ যিটো সম্পৰ্ক এইটোকে স্বৰূপাৰ্থত ৰাসলীলা ৰাস মানে ৰসই বৈশ সংস্কৃতত কৈছে ৰসই বচ ৰসই এই বচ অৰ্থাৎ তেওঁৱেই ৰস সংস্কৃতত একেলগে ৰসই বৈশ শব্দটো ব্যৱহাৰ কৰিছে ৰসই এই বচ অৰ্থাৎ তেওঁৱেই ৰস ভূপেন হাজৰিকাৰ গীতত খুব ধুনীয়াকে কৈছে জীৱনৰ ৰস যিমান তৃষ্ণাও বাঢ়ে সিমান মানুহৰ জীৱনত যিমান ৰস থাকে তেওঁৰ তৃষ্ণা সিমান বাঢ়ে ভূপেন হাজৰিকাৰ গীত এনেই লিখা নাই এইটো বাক্য আপোনাৰ ভিতৰত যদি ৰস আছে যেতিয়ালৈকে ৰস থাকিব পূৰ্ণাংগ সিমানে তৃষ্ণা বাঢ়িব তৃষ্ণা মানে জাগতিক জগতৰ প্ৰকৃতিক ভোগ কৰাৰ যিটো তৃষ্ণা কিন্তু সেই ৰসটো যিদিনাখন নাইকিয়া হৈ যাব মৃত্যু হৈ যাব তেতিয়া তেওঁক কোনোবাই গোল্লা খোৱালেও তেওঁ নাখায় তেওঁ ভাল পোৱা ক্ষীৰ খুৱাই দিলেও তেওঁ নাখায় কাৰণ তেওঁৰ তৃষ্ণাই শেষ হ'ল ৰসে শেষ হ'ল তেওঁ নিৰস হৈ গ'ল আমাৰ যোগেন বসুমতাৰী এটা বাঁহী বজাই আছে আপোনালোকে দেখিছে এই বাঁহীটো যদি বাঁহৰ বাঁহী এইটো পৃথিৱীৰ আটাইতকৈ সহজ সৰলভাৱে নিৰ্মিত এটা যন্ত্ৰ একো নাই এডাল বাঁহ কাটি লৈ আহিছে হিচাপ কৰি কৰি তাত কেইটামান ৰন্ধ্ৰ বনাইছে ফুটা আৰু ৰন্ধ্ৰৰো হিচাপ আছে 9টা আছে তাৰ ৰন্ধ্ৰ 7টাত এনেকে আছে আৰু দুফালে 2টা 9টা একো নাই আৰু এডাল ফোপোলা বাঁহ তাত কেইটামান ৰন্ধ্ৰ কিন্তু ফু দিয়াৰ লগে লগে এইটো বাজি আছে ভগৱান শ্ৰীকৃষ্ণই তেওঁৰ জীৱনত এই যন্ত্ৰটোকে তেওঁ জীৱনত গ্ৰহণ কৰিছে আৰু গোপীসকলক প্ৰকৃতি তত্ত্ব ব্ৰজাংগনাসকলক তেওঁৰ লগত বিলীন হ'বৰ কাৰণে আমন্ত্ৰণ জনাইছিল এই বাঁহীটোৰে ইয়াৰ মূল তাৎপৰ্য এইটোৱেই যে আমাৰ এই শৰীৰটোতো 9টা ৰন্ধ্ৰ আছে 9খন দুৱাৰ আছে এই শৰীৰ ৰূপী বাঁহীটো ভগৱানে ফু দি আছে যেতিয়ালৈকে তেওঁ বায়ু প্ৰৱেশ কৰি থাকিব অনুকূল বায়ু এই শৰীৰটোৰ ভিতৰত যেতিয়ালৈকে প্ৰবাহিত হৈ থাকিব তেতিয়ালৈকে ৰিজু পাঠক নামৰ এই বাঁহীটো বাজি থাকিব আৰু যেতিয়াখনে ভগৱানে ফু দিয়া বন্ধ কৰি দিব ৰাসলীলা শেষ বাঁহী বন্ধ গতিকে বেটাৰী কেইটা চেঞ্জ কৰি দিয়াৰ পিছতে সি আকৌ চৈতন্য
ঠিক তেনেকে মানুহ নামৰ জীৱটোক চলিবৰ কাৰণে ইয়াৰ ভিতৰতো ইন্ধনৰ প্ৰয়োজন আছে আৰু সেই ইন্ধনটো স্বয়ং ভগৱান নিজে মায়া স্বৰূপে ইন্ধন স্বৰূপে আমাক চলাই ৰাখিছে গতিকে সেই কথাটোকে কৈ আছিল ইয়াৰ বাস্তৱিক স্বৰূপ ই যন্ত্ৰ আমিও যন্ত্ৰ এই শৰীৰ ৰূপী যন্ত্ৰটোক চলাবৰ কাৰণে ভগৱান স্বয়ং কি কৰিছে ইন্ধন স্বৰূপে আমাৰ ভিতৰত বিদ্যমান হৈ থাকে আৰু ভক্তসকলৰ কাৰণে শ্ৰেষ্ঠ ইন্ধন কি ৰাম নাম আমাৰ মীৰাবাই তেওঁতো এগৰাকী সম্ভ্ৰান্ত পৰিয়ালৰ বোৱাৰী আছিল কিন্তু তেওঁ জীৱনৰ সৰ্বোচ্চ পৰিত্যাগ কৰি তেওঁ কেৱল ৰাম নাম গাই ফুৰিলে তেওঁ বাধা দিয়া হৈছিল কিন্তু তেওঁ বাধা নুশুনিলে কিয় নুশুনিলে তেওঁ জানে যে এইবিলাক ধন জন ঐশ্বৰ্য বিভূতি এইবোৰ মানুহৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ নহয় গুৰুৰ পৰা প্ৰাপ্ত যি শ্ৰেষ্ঠ ধন সেইটোৱে জীৱনৰ সৰ্বশ্ৰেষ্ঠ জন্ম জন্ম কি पूंजी पाए जन्म जन्म की पूंजी पाए जग में सब पायो पायो जी मैंने राम रतन धन पायो पायो जी मैंने राम रतन धन पायो वस्तु अमूलिक दी मोरे सद्गुरु वस्तु अमूलिक वस्तु अमूलिक दी मोरे सद्गुरु कृपा करो अपनायो पायो जी मैंने राम रतन धन पायो पायो जी मैंने राम रतन धन पायो खर्चना कुते बाकू चोर न लूटे खर्चना कुते बाकू चोर न लूटे दिन दिन बढ़ता समायो पायो जी मैंने राम रतन धन पायो पायो जी मैंने राम रतन धन पायो सत की नाव की बतिया सदगुरु सत की नाव राम रतन धन पायो नाम धनेই শ্রেষ্ঠ এই জীৱনৰ সৰ্বশ্ৰেষ্ঠ সম্পত্তি যেতিয়া মানুহে সৎগুৰু আশ্ৰয় লয় স্বামীক স্বামী হিচাপে ভাবিছো এওঁলোক বাস্তৱত প্ৰকৃত স্বামী নহয় সমস্ত জীৱ জগতৰ স্বামী ভগৱান শ্ৰীকৃষ্ণ সেইকাৰণে সেই জগতৰ স্বামীৰ চৰণত আশ্ৰিত হ'বৰ কাৰণে দাসী হ'বৰ কাৰণে
গোপীবিলাকে বিভিন্ন বাধা নেওচি তেওঁলোকে আহি বৃন্দাবনত ভগৱানৰ লগত বিলীন হৈ গৈছে। সেইকাৰণে ইয়াতে লিখিছে হেৰা কামজয় ৰাম শুনিওক বুধজন জনমখান ফুলি কামজয় নামে তোকে খবৰকেলি। হে সভাসদ, আপোনালোকক কৈছে যে ভগৱন্ত পুৰুষৰ এই ৰাস ক্ৰীড়া কামনাক জয় কৰিব পৰাৰ কেলি, অৰ্থাৎ ৰাস ক্ৰীড়াৰ মাজৰ তাৎপৰ্য যিজন ব্যক্তি সোমাই পৰিব তেওঁ জীৱনত কামনাক জয় কৰিব পাৰিব। প্ৰভুসকল, ধৰ্ম অৰ্থ, মই কলো ধৰ্ম মানে যিটো জীৱনত ধাৰণ কৰে, অৰ্থ জীৱনৰ শ্ৰেষ্ঠ অৰ্থ বা সম্পত্তি হল নাম, আৰু কাম হল শ্ৰেষ্ঠ কামনা হল কি যে ভগৱানক প্ৰাপ্তি হোৱাৰ যিটো কামনা। মোক তোমাক লাগে প্ৰভু, তুমি ব্যতিৰেকে মোক আৰু বেলেগক প্ৰয়োজন নাই। তুমি মোৰ জীৱনত প্ৰাপ্তি হৈ গলে মোৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ প্ৰাপ্তি হৈ যাব, তোমাৰ ব্যতিৰেকে মোৰ আৰু বেলেগ প্ৰয়োজন নাই। আৰু মোক্ষ বুলি যিটো সাধন কয়, সেই মোক্ষ প্ৰাপ্তি আপুনি মই কৰিব নোৱাৰো, মোক্ষ ভগৱানে দিব লাগিব। যদি দিয়ে সিদিনাখন আমাৰ জীৱনত প্ৰাপ্তি হ'ব। সেইকাৰণে মোক্ষৰ প্ৰাপ্তি সাধনাৰ বস্তু নহয়, মোক্ষৰ প্ৰাপ্তি কৃপা প্ৰাপ্তি। অৰ্থাৎ আপোনাক যদি মোক্ষ প্ৰয়োজন বুলি ভগৱানে ভাবে তেতিয়াহ'লে মোক্ষই আপোনাক নিজে নিজে আহি ধৰা দিব। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে নামঘোষাৰ আৰম্ভণিতে খুব ধুনীয়াকে উল্লেখ কৰিলে যে মুক্তিটো নিস্পৃহ যিটো সেহি ভকতক নমো ৰসময় মাধৱ ভক্তি, সমস্ত মস্তকমণি নিজ ভকতৰ অৱশ্য ভজু হেন দেৱ যদুপতি। ভগৱান শ্ৰীকৃষ্ণ তেওঁ ভক্তসকলৰ বৈশ্য। গোপীবিলাকৰ এই কথাটোতে অহংকাৰ আহি গৈছিল যে আমি ইমান দিনে কৃষ্ণ কৃষ্ণকে পাগল হৈ আছিলো, কিন্তু দেখিছো যে আমি যিমান কৃষ্ণক ভাল পাওঁ আমাক দেখোন তেওঁ আৰু আমাতকেও বেছি ভাল পায়, কাৰণ আমিতো চাপৰিহে বজাইছো, তেওঁ দেখোন নাচি আছে। এনেকুৱা অকমান অহংকাৰ তেওঁলোকৰ মাজত আহিল কাৰণে তৎক্ষণাৎ ভগৱান তাৰ পৰা অন্তৰ্ধান হ'ল। এই যে ভগৱান অন্তৰ্ধান হৈ গল, গোপীবিলাকে গছ বন তৰু তৃণ সকলোকে ভগৱানৰ বাৰ্তা সুধিছে, ভক্তসকলক সেই পৰ্যায়লৈ লৈ যাবৰ কাৰণে। এডাল দুবৰি বনকো, বৃন্দাবনৰ এডাল দুবৰি বনকো গোপীসকলে প্ৰাৰ্থনা কৰিছে যে হে দুবৰি, তোমাৰ শিৰত সদায় ধ্বজ বজ্ৰ পংকজ অংকুশ জব সন্নিবিষ্ট ভগৱানৰ অভয় চৰণ সদায় তোমাৰ শিৰত থয়। তুমি জানা নেকি তেওঁ কোনফালে গৈছে? আমি তেওঁক বিচাৰি পোৱা নাই, তেওঁক নেদেখি আমি নিৰাশা হৈ গৈছো। তেওঁৰ বাহিৰে আমাৰ কোনো নাই। এইমাত্ৰ আমাৰ লগত তেওঁ আছিলে, কিন্তু তেওঁ গুচি গল। ক'ত গল? আমি তেওঁৰ বাৰ্তা বিচাৰি ফুৰিছো, তেওঁৰ সম্বেদ বিচাৰিছো, অনুসন্ধান কৰিছে ভগৱানৰ। আৰু আপোনালোকে মন কৰিব যে ভগৱানৰ অনুসন্ধান গোপীসকলে ক'ত কৰিছে? প্ৰকৃতি তত্ত্বত কৰিছে। দুবৰি বনক সুধিছে, যমুনাৰ নদীক সুধিছে, বালিক সুধিছে, যমুনাৰ বালিক। ময়ূৰক দেখি সুধিছে যে হে ময়ূৰ, তোমাৰতো বহুত প্ৰিয় হয় ভগৱান, যাৰ পংখ তেওঁ শিৰত সৰ্বদা ধাৰণ কৰি থাকে। চম্পা ফুলক তাই সুধিছে যে হে চম্পা, তোমাক বহুত ভাল পায় তেওঁ, তোমাৰ সুগন্ধি সুঘ্ৰাণ লবৰ কাৰণে বৃন্দাবনলৈ তেওঁ সদায় আহে। তুমি জানা নেকি তেওঁ ক'ত গৈছে? গোপীবিলাকে সুধিছে। আপুনিও যিদিনাখন সমস্ত প্ৰকৃতি তত্ত্বত ভগৱানৰ অন্বেষণ কৰিবলৈ যাব, আপুনি সিদিনাখন মনুষ্য জীৱন আপোনাৰ জীৱনত সাৰ্থক হ'ব। হে ৰাম সমস্ত ভূততে বিষ্ণু বুদ্ধি নোহে যাৱে, কায় বাক্য মনে অভ্যাসিবা ভাৱে। আমাৰ গুৰুসকলে কৈ থাকে ভক্তি কৰিব লাগে, ভক্তি কৰিলে। কেনেকে ভক্তি কৰিব? প্ৰক্ৰিয়াটো কি ভক্তি কৰাৰ? ভক্তি কৰাৰ আটাইতকৈ শ্ৰেষ্ঠতম ব্যৱস্থাটোৱে হল যে সমস্ত জীৱ জগতৰ প্ৰতি বিষ্ণু বুদ্ধি জ্ঞান। এইটো প্ৰাথমিক আৰু প্ৰাৰম্ভিক স্তৰ। অৰ্থাৎ আপোনাৰ যেতিয়ালৈকে সমস্ত প্ৰাণীৰ প্ৰতি বিষ্ণু বুদ্ধি জ্ঞান নহব, তেতিয়ালৈকে আপুনি ভক্তি ৰাজ্যৰ প্ৰথমটো খোজেই দিব নোৱাৰে, নিষিদ্ধ কৰা হৈছে তাত।
সমস্ত জীৱৰ প্ৰতি কল্যাণকাৰী দৃষ্টি যেতিয়ালৈকে আপোনাৰ নহয়, কাৰোবাৰ প্ৰতি হিংসা মনোবৃত্তি যদি আপোনাৰ আছে, ভাগৱতৰ প্ৰাৰম্ভণিক শ্লোকতে ব্যাসদেৱে লিখি থৈ গৈছে কি পৰমো নিৰ্মৎসৰণম সতম বেদম বাস্তৱ মন্ত্ৰ বস্তু শিৱদম তাপত্ৰয়ো উন্মূলনম। কি বুলি কৈছে? নিৰ্মৎসৰণম সতম বেদম। নিৰ্মৎসৰণম শব্দৰ অৰ্থ হল কি যে ঈৰ্ষা শূন্য, হিংসা শূন্য মনোবৃত্তি। ঈৰ্ষা মানে এইটো পৃথিৱীত মানুহৰ স্বভাৱ, এইটো কিন্তু জন্মতে নাহে, পিছত আহি পেলাই সি লাহে লাহে আহি মানুহৰ জীৱনত পাৰ্মানেণ্ট হৈ যায়, স্থিৰ হৈ যায়। শিশু এটাৰ মনত ঈৰ্ষা নাহে, সি সকলোৰ ফালে চাই সদয় দৃষ্টিৰে হাঁহি মাৰিব। সেইকাৰণে শিশুৰ প্ৰতি সকলোৰে আকৰ্ষণ বাঢ়ে। শিশুবিলাকৰ চকুবিলাক আপুনি চাবচোন ইমান প্ৰজ্জ্বল হৈ থাকে, কিয়? যে তেতিয়ালৈকে তাৰ মন আৰু মস্তিষ্কত ঈৰ্ষা হিংসা এইবিলাক প্ৰৱেশ কৰা নাই। সেইকাৰণে তাৰ চকুত সদয় দৃষ্টি আছে, সকলোৰ প্ৰতি কল্যাণকাৰী দৃষ্টি আছে। যাৰ চকুত সকলোৰ প্ৰতি কল্যাণকাৰী দৃষ্টি আছে সেই চকুহাল চাবলে বৰ ভাল। আৰু যাৰ মনত ভৰি ভৰি কপট আছে তেওঁ কাৰো চকুত হৈ কথাই নকয়, কাৰণ তেওঁৰ চকু চালে মানুহ ভয় খায়, তেওঁৰ ক্ষমতা নাই কাৰোবাৰ চকুত হৈ কথা ক'ব পাৰে। এহাল প্ৰেমিক যেতিয়া পৰিপূৰকভাৱে ইজনে আনজনক সমৰ্পিত হৈ যায় তেতিয়া তেওঁলোকৰ মাজত চকুৱে কথা পাতে। তেতিয়া মনেৰে আৰু মুখেৰে কথাই ক'ব লাগে, ইজনে আনজনৰ বাৰ্তা বুজি পাব। প্ৰকৃতি তত্ত্বটো তেনেকুৱা, যেতিয়া এজন ব্যক্তি সমস্ত জীৱৰ প্ৰতি সদয় হৈ যায় তেতিয়া তেওঁৰ চকুৱে কথা কয়, সদয় নহয়। গতিকে যাৰ চকুত সেই সদয়তা থাকিব, সকলোৰ প্ৰতি কল্যাণকাৰী দৃষ্টি, ভগৱানে সেইজনকে মোৰ বুলি সামৰি লয়। অন্যথা ভগৱানৰ ভক্তি ৰাজ্যত আপোনাৰ প্ৰৱেশ নিষিদ্ধ হৈ থাকিব। তেতিয়া আপোনাৰ ওচৰৰ ল'ৰা এটা উন্নতি কৰিছে, ভাল কৰিছে, আপোনাৰ যদি কিঞ্চিত মানুহ ঈৰ্ষা আহিছে, কোনোবাই ভাল ঘৰ বনাইছে তাকে দেখি আপোনাৰ মনত যদি কিঞ্চিত মানুহ ঈৰ্ষা আহিছে, কোনোবাই ভাল গাড়ী কিনিছে আপোনাৰ যদি ঈৰ্ষা আহিছে, কোনোবাই অলংকাৰ পিন্ধিছে তাকে দেখি যদি আপোনাৰ মনত হিংসা ঈৰ্ষা মনোবৃত্তিৰ সৃষ্টি হৈছে, তাৰমানে আপুনি এতিয়াও জাগতিক জগতত ঈশ্বৰক ভজিব পৰাৰ যোগ্যতা আপোনাৰ হোৱাই নাই। এইটো প্ৰমাণ। গোপীবিলাকে এইবিলাক চব বাদ দি দিলে, একো নালাগে আমাক, প্ৰয়োজন নাই এইবোৰৰ। কি ধন, কি ঐশ্বৰ্য, কি স্বামী, কি দেৱৰ, কি একো নালাগে আমাক, তোমাক লাগে প্ৰভু। আৰু সেইকাৰণে তেওঁলোকে গছ লতিকা তৰু তৃণ সকলোতে ভগৱানৰ অস্তিত্বক অন্বেষণ কৰিব পাৰিছিল। যিডাল গছৰ ঠানি আপুনি মূহ নোহোৱাকে কাটি লৈ আহিব, প্ৰচণ্ড জেঠ মাহৰ গৰমত যেতিয়া সেই গছডালৰ তলত গৈ ছায়া ল'ব আপুনি, সেই গছডালে কেতিয়াও নকয় তই দেখোন মোৰ ঠানিবিলাক কাটি লৈ গৈছিলি, আজি তোক মই ছাঁ নিদিওঁ। তেওঁ আপোনাকো সিমানে ছায়া দিব যিটো আনক, তেওঁৰ গুৰত পানী ঢলাজনকো যিমান ছায়া দিব কাটি অনাদাৰকো সিমানে ছায়া দিব। উদাৰ মনোবৃত্তি। এইটো পৃথিৱীত সকলোৰে নাই, প্ৰকৃতিত আছে, মনুষ্যসকলৰ নাই। অথচ মনুষ্য অমৃতেশ্বৰ পুত্ৰা, মানুহ বোলে অমৃতৰ সন্তান, জীৱৰ শ্ৰেষ্ঠ বুলি মানুহক কয়। কোনে এইখন চাৰ্টিফিকেট দিলে ভগৱান জানে। কোনো জীৱ জন্তু কিন্তু মানুহক আজিলৈকে চাৰ্টিফিকেট দিয়া নাই এওঁলোক শ্ৰেষ্ঠ বুলি। মানুহ সম্পৰ্কত যদি প্ৰকৃতিক আধা ঘণ্টা কবলৈ দিয়া হয়, এওঁলোকে মানুহক কেৱল গালি পাৰিব সেই আধা ঘণ্টা। এইটো ঠিক। তেতিয়াহ'লে মানুহ শ্ৰেষ্ঠ কেনেকে? মানুহ শ্ৰেষ্ঠ হয় কিহৰ কাৰণে? যে মানুহৰ এটা বিশেষ শক্তি আছে, সেই শক্তিটো হল বাণীৰ ক্ষমতা আছে, কথা কব পাৰে বাকী। আৰু সেই বাণীৰ দ্বাৰা যদি মনুষ্যই ভগৱানক স্মৰণ কৰে, ভগৱানৰ গুণানুকীৰ্তন কৰে, তেতিয়াহ'লে সেই শৰীৰটো ভগৱানৰ কাৰণে শ্ৰেষ্ঠ শৰীৰ হৈ যায়। ইয়াত সেইকাৰণে কৈছে যে আপোনালোকে জন্ম সামফল হওক কেশৱৰ এই কেলি শুনি, কাৰণ ই কামনাক জয় কৰিব পৰাকে। আপোনাৰ কামনাৰ ওপৰত আপুনি কেনেকে নিজক নিয়ন্ত্ৰিত কৰিব, এই ব্যৱস্থা এই ক্ৰীড়াৰ দ্বাৰা সম্পাদিত হৈছে। কিন্তু আমি তেতিয়া এতিয়া কেনেকে ই সম্ভৱ হব? কেনেকে সম্ভৱ হব? কাৰণ সম্ভৱ এনেকে হব, শাস্ত্ৰত কৈছে, প্ৰহ্লাদে কৈছে ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। শিশু কালৰ পৰাই ভাগৱত ধৰ্ম ধাৰণ কৰি গুৰুৰ প্ৰতি আশ্ৰিত হৈ গুৰুৰ নিৰ্দেশনাত জীৱন অতিবাহিত কৰিব লাগে। কিন্তু আমি
শিশুকালটো দূৰৰ কথা, ডেকা কালতো মজ মস্তি কৰোঁতে গ'ল আৰু বৃদ্ধ কালতো ভাবোতে চিন্তিতে গুচি গ'ল। প্ৰাসাদ বিল্ডিং বিলাক যেনেকে ভাঙি যায়, নষ্ট হৈ যায়, শৰীৰটো তিল তিলকে নষ্ট হৈ যায়। আমাৰ গোৱালপৰীয়া ভাষাত খুব ধুনীয়াকে গাইছে, প্ৰত্যাহ্বানে গাই থৈ গৈছে। দিনে দিনে খসিয়া পোহরিবে রঙ্গিলা দালানে মাটি গোসাই যে কোন রঙে ও দিনে দিনে খসিয়া পোহরিবে রঙ্গিলা দালানে মাটি গোসাই যে কোন রঙে বান্ধিছেন ঘর পিঠা মিঠা দ্বন্দ্ব বাদে গোসাই যে কোন রঙে ও দিনে দিনে খসিয়া পোহরিবে রঙ্গিলা দালানের মাটি গোসাই যে কোন রঙে হারিরো ঘর খানি স্বামীরও সাহনি বান্ধে বান্ধে আর জোড়া ওয়াহরে তাহারো তহলে ময়রা ময়ূরে তাহারো তহলে ময়রা ময়ূরে শূন্যে উড়া হয় পাড়া গোসাই যে কোন রঙে দিনে দিনে খুশিয়া পোহরিবে রঙ্গিলা দালানের মাটি গোসাই যে কোন রঙে হাসিতে খেলিতে জৈবন কাল গেল রঙে ওয়াহরে বাল্য না কাল গেল হাসিতে খেলিতে জৈবন কাল গেল রঙে ওয়াহরে বৃদ্ধ না কাল গেল ভাবিতে চিন্তিতে বৃদ্ধ না কাল গেল ভাবিতে চিন্তিতে গুরু ভজিবে কোন কালে গোসাই যে কোন রঙে ও দিনে দিনে খসিয়া পোহরিবে রঙ্গিলা দালানের মাটি গোসাই যে কোন রঙে বান্ধিছেন ঘর পিঠা মিঠা দ্বন্দ্ব বাদে গোসাই যে কোন রঙে দিনে দিনে খসিয়া পোহরিবে রঙ্গিলা দালানের মাটি গোসাই যে কোন রঙে
রঙ্গিলা দালানের মাটি গুছায় যে কোন রঙে, রঙ্গিলা দালানের মাটি গুছায় যে কোন রঙে। শৰীৰ দিনক দিনে তিল তিলকে খহি যাব। গতিকে এই শৰীৰটোক ভালে থাকোতে ইয়াৰ ভিতৰতে বিদ্যমান হৈ থকা ভগৱানক চিনি প্ৰকৃতি তত্ত্ব মোৰ এই শৰীৰটো ভগৱানক যিদিনাখন সমৰ্পণ কৰি দিম, ভগৱানে যিদিনাখন আপোনাক মোৰ বুলি সামৰি ল'ব, সিদিনাখনৰ পৰা এই শৰীৰত ভগৱানৰ ক্ৰীড়া আৰম্ভ হ'ব। সিদিনাখনৰ পৰা আপোনাৰ শৰীৰত মহাৰাস আৰম্ভ হ'ব, পূৰ্ণ ৰাস আৰম্ভ হ'ব। করিয়া নির্জান কৃষ্ণ কথা অমৃত করা কর্ণ ভৰি পান। এই ৰাসৰ পদ মুখ্য পাবা, সিদ্ধান্ত দিছে তুমি মুখ্য নিশ্চিতকে পাবা, কৰ্ণ ভৰি এই কথা পান কৰা। কি কথা? গোপী আৰু ভগৱন্তৰ যি অভেদ ক্ৰীড়া, যি অদ্ভুত লীলা, এই প্ৰভুকাল আমাৰ জীৱনততো মানে সৌভাগ্যই নহল। পৃথিৱীত 33 কোটি দেৱতা কাৰো জীৱনত সৌভাগ্য নহল যে ৰাস মণ্ডলত প্ৰৱেশ কৰি ৰাস চাবৰ কাৰণে। চববিলাক আহিছে, কিন্তু এজন দেৱতাকে অনুমতি দিয়া হল, তেওঁ হল চন্দ্ৰমা। পূৰ্ণ বিকশিত চন্দ্ৰই ৰাসলীলা দৰ্শন কৰিলে। এনেকে দৰ্শন কৰিলে তেওঁ পাহৰি থাকিলে তেওঁ যে অস্ত যাব লাগে, সমাপ্তি কৰিব লাগে। সেইকাৰণে ৰাসৰ নিশাটো বহুত দীঘল আৰু ইমান পৰিস্ফুট, ইমান সুন্দৰ। যিমান ক্ষমতা আছে চন্দ্ৰমাই সিমান ক্ষমতা প্ৰদান কৰি ভগৱানৰ ৰাসলীলা দৰ্শন কৰিছে। বলৰামৰ মন গল যে ময়ো যাওঁ তালৈকে, ময়ো চাই আহো ৰাসলীলা। কিন্তু বলৰামে আহি দেখিলে যে তাত গোপীসকলৰ ব্যতিৰে, কৃষ্ণ ব্যতিৰে তাত আন কাৰো প্ৰৱেশ নাই। সেইকাৰণে বলৰামে মায়াৰ বলেৰে কৃষ্ণ ৰূপ ধাৰণ কৰিলে। প্ৰভুসকল আপোনালোকে যদি বৃন্দাবনলৈ কেতিয়াবা যায় বা যিসকলে বৃন্দাবনলৈ গৈছে, তাত দুজনা মন্দিৰ বিশেষ, বাংকে বিহাৰী মন্দিৰ আৰু দাউজী মন্দিৰ, দুটা। অৰ্থাৎ নিধিবন খান্দোতে দুটা বিশেষ মূৰ্তি তাত প্ৰকট হৈছিলে আৰু দুজনে কৃষ্ণ মূৰ্তি আছিলে। কিন্তু এজনা মূৰ্তি তিনিটা ভাজ, আমাৰ মহাপুৰুষে লিখিছে ত্ৰিভংগ ললিত, মানে তিনিটা ভাজ ভগৱানৰ এনেকে তিনিটা ভাজ লৈ থাকে। সেইকাৰণে বেকা, মানে হিন্দীত তাহাঁতৰ ভাষাত, বৃন্দাবনৰ ভাষাত বাংকে, বেকা। প্ৰভুসকল ৰামৰ যিবিলাক প্ৰতিমূৰ্তি বেকা বেকিকে নাথাকে, ৰাম একদম চিধা, আৰু ৰাম লিখাতেও চিধা, কোনো বেকা বেকি নাই। কৃষ্ণ শব্দতে বহুত বেকা বেকি, চাবচোন ক তাতে ৰিকাৰ সৈন্যস্ন, নামটোতে বহুত বেকা বেকি। সেইকাৰণে কৃষ্ণ চৰিত্ৰও বহুত জটিল, কৃষ্ণ চৰিত্ৰ ইমান মানে চিধা নহয় আৰু বহুত জটিল। ৰামৰ চৰিত্ৰ একদম সৰল, সেইকাৰণে ৰাম স্থিৰ হৈ থাকে। কিন্তু দুজনা মূৰ্তি কৃষ্ণ মূৰ্তি নিৰ্মাণ হলে, এটা একদম চিধা আৰু এজনা বেকা। সিদ্ধান্ত দিলে যে এজনা বলৰামৰ মূৰ্তি আৰু এজনা কৃষ্ণ মূৰ্তি, কিন্তু দুটাই কলা। কিন্তু বলৰামটো কলা নাছিল, গৌৰ বৰ্ণ আছিল, সুন্দৰ। কৃষ্ণহে কলা আছিল, বলৰাম কেনেকে কলা হল? আচলতে বলৰামে ৰাসলীলা দৰ্শন কৰিবৰ কাৰণে তেওঁ কৃষ্ণ মূৰ্তি ধাৰণ কৰিছিল, স্বয়ং কৃষ্ণৰ নিচিনা ৰূপ ৰং লৈ ৰাসলীলা প্ৰৱেশ কৰিছিল। ভগৱান কৃষ্ণই কৈছিল, দাউজী তুমি, হে ডাঙৰ ভাই, মোৰ ককাই, তুমি ৰাস চাবৰ কাৰণে এইটো ৰূপ লৈ আহিলা নহয়, তুমি আজিৰ পৰা এইটো ৰূপতে থাকিব লাগিব, তোমাক মানুহে এইটো ৰূপতে বুজাব। সেইকাৰণে বলৰাম সুন্দৰ গৌৰবৰ্ণ হোৱাৰ পিছতো শ্যাম বৰ্ণ হৈ থাকিল। আজিও বৃন্দাবনত বলৰামৰ মূৰ্তি শ্যাম বৰ্ণীয় কৃষ্ণ মূৰ্তি সাক্ষাৎ তেনেকুৱাকে বিদ্যমান আছে। কিন্তু তেওঁ প্ৰৱেশ কৰিলে এতিয়া কৰে কি, দেখিছে যে মণ্ডলকৃত নৰ্তনম, এটা মণ্ডল হৈছে ধুনীয়াকে, আৰু তাতে দুহু গোপী মধ্যে এক কৃষ্ণ, অৰ্থাৎ এজনী গোপী এজনী কৃষ্ণ, এজনী গোপী এজনী কৃষ্ণ, এনেকে এনেকে হৈছে। আৰু কৃষ্ণৰ দুফালে দুগৰাকী গোপীক ধৰিছে, সবে বোলে মোকেহে আলিংগি আছে হৰি। প্ৰত্যেকটো গোপীয়ে ভাবিছে যে মোকে ভগৱানে আলিংগন কৰিছে। এতিয়া এই ৰাস মণ্ডলত
প্ৰৱেশ কৰিবৰ কাৰণে বলৰাম কৃষ্ণ হৈ আহিল যদিও তেওঁৰতো জেগাই নাই তাতে ক'ত সোমাব কাৰণ প্ৰত্যেকটো গোপীৰ লগত ভগৱান কৃষ্ণ হৈ আছে হেন সময়তে ভগৱানৰ অত্যন্ত প্ৰিয় দেৱতা কৈলাশপতি ভগৱান শিৱ আহিছে ৰাসলীলা চাবৰ কাৰণে ভগৱানৰ প্ৰত্যেকটো অৱতাৰ চোৱা অন্য এগৰাকী মহান দেৱতা হল কৈলাশপতি শিৱ কৃষ্ণ পুৰুষ যেতিয়া যশোদাৰ ঘৰত বাল্য লীলা অৱস্থাত থাকে শিশু কৈলাশপতি শিৱৰ চাবলৈ মন গল ভগৱান শিশু অৱস্থাত ভগৱানক কেনেকুৱা দেখিবলৈ লাগিছে ইমান হেঁপাহ জাগিলে তাৰমানে চাবৰ কাৰণে ৰূপ সলাই পেলাই ছদ্মবেশেৰে আহি উপস্থিত হৈছে কিন্তু যশোদাই ভয়তে উলিয়াই নিদিয়ে এতিয়া সন্তানটো কাৰণ পুতনা আহিলে চক্ৰবাদ আহিলে এইজন বা আকৌ কোন আহিছে কংসই কাক পঠিয়াইছে সন্তানটোক তেওঁ নিদিয়ে উলিয়াই কিন্তু এগৰাকী সন্যাসীৰ বেগ ধৰি অহা শিৱই কলে যে আই যেতিয়ালৈকে আপোনাৰ সন্তান মই দৰ্শন নকৰো মই তেতিয়া ইয়াৰ পৰা নাযাওঁ এইবুলি বহি দিলে চোতাল সিফালে ভিতৰত ভগৱান কৃষ্ণ বাল্য শিশু কৃষ্ণ চটফট মানে একদম তেওঁ আহে বাহিৰলৈ তাৰপিছত যেনিবা যশোদাই লৈ আহিলে উলিয়াই আই আপুনিয়ে ৰাখক মই চাম মাত্ৰ এইবুলি প্ৰণাম কৰিছে আৰু ভগৱানৰ সেই বিশেষ অভয় চৰণ শিৰত স্পৰ্শ কৰিছে ধন্য হৈছে তেওঁ গুচি গৈছে সেইদিনাখনো শিৱই ভগৱানে ৰাসলীলা কৰিব এইটো বা কি অদ্ভুত লীলা ময়ো চাবলৈ আহিম তেওঁ চাবলৈ আহিছে আহি যমুনাত স্নান কৰিছে পবিত্ৰ যমুনাত স্নান কৰি ভগৱান শিৱই কি কৰিছে ৰাসমণ্ডলত কেনেকে প্ৰৱেশ কৰিব প্ৰৱেশৰটো অনুমতি নাই সেইকাৰণে নিজেই গোপী ৰূপ ধাৰণ কৰিলে তেওঁ আৰু আজিও বৃন্দাবনত এটা স্থানত গোপেশ্বৰ মহাদেৱ বুলি এটি মন্দিৰ আছে মানে সেইখিনি স্থানতে মহাদেৱে গোপীৰ ৰূপ ধাৰণ কৰিছে মানুহে তাতেও সেৱা কৰে গোপেশ্বৰ মহাদেৱ মন্দিৰ তেওঁ গোপী ৰূপে প্ৰৱেশ কৰিছে ইফালে বলৰামে কৃষ্ণ ৰূপে প্ৰৱেশ কৰিছে দুজন মুখামুখি হৈছে অন্তৰ্দৃষ্টিৰে দেখিছে যে এওঁ শিৱ আৰু তেওঁ দেখিছে এইজনটো সৃষ্টি অনন্ত বলৰাম এটা দুজনে কথা পাতিছে যে ঠিকে আছে তুমিতো কৃষ্ণ হৈ আহিলা মই গোপী হৈ আহিলো এটা আমি দুজনে এজোৰ হৈ পেলাই ৰাসলীলাত আমি প্ৰৱেশ আৰু তেওঁলোকে এজোৰ হৈ পেলাই ৰাসলীলাত প্ৰৱেশ কৰি কেৱল শিৱ আৰু বলৰামে ৰাসলীলা দৰ্শন কৰিছে প্ৰভুসকল অদ্ভুত লীলা ৰাসলীলা দৰ্শন কৰাটো ইমান সহজ নহয় আপোনালোকক কওঁ আটাইতকৈ গোপন ৰহস্য বৃন্দাবনত আজিও প্ৰতি নিশা ৰাসলীলা সম্পাদিত প্ৰতি নিশা সেইকাৰণে নিধিবনত ৰাতি 7 বজাৰ পিছত আৰু তাত প্ৰৱেশৰ নিষিদ্ধ আছে কোনো যাব নোৱাৰে আৰু কোনোবাই যদি জোৰ জবস্তি প্ৰৱেশো কৰিছে আগতে তেওঁলোক আকৌ ৰাতিপুৱা উভতি অহা নাই ক'ত গৈছে কোনো নাই তেওঁৰ শৱদেহো আনকি বিচাৰি পোৱা গতিকে দিব্য ৰাসলীলা দৰ্শনৰ পিছত সেই ব্যক্তি আৰু পৃথিৱীত নাথাকে আৰু তেওঁ বিলীন হৈ যায় ভগৱানৰ গতিকে সেই অদ্ভুত আৰু বিচিত্ৰ লীলা ভগৱানৰ ৰাসলীলা সেই ৰাসলীলা শুনিলে মোক্ষ প্ৰাপ্তি হবই বুলি ভাগৱতে দৃঢ়তাৰে কৈছে যে আপুনি ৰাসলীলা যদি অন্তঃকৰণে শুনে ৰাসলীলাৰ যদি মহাতত্ত্ব যদি আপোনাৰ জীৱনত আপুনি অনুধাৱন কৰে তেতিয়াহ'লে আপোনাৰ এই কথাই আপোনাক মোক্ষ প্ৰদান কৰিব হে ৰাম শৰত কালৰ ৰাত্ৰি আতি বিতূপন বহুবিধ পুষ্পে বিকশিত বৃন্দাবন হে ৰাম দেখি যোগময় বলে হরি ক্ষেত হিতে ও রাস ক্রীড়া করিতে কৃষ্ণর ভগৱানে দেখিছে যে বৃন্দাবন চন্দ্ৰাৱলী বৃন্দাবন ঋতুশ্ৰেষ্ঠ শৰৎ পৃথিৱীত যিমান ঋতু আছে এই ঋতুসমূহৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ সুন্দৰ ঋতুটোই হল শৰৎ ঋতু শাৰদী ঋতু গতিকে এই শৰৎ কালৰ সৰ্বশ্ৰেষ্ঠতা ইফালে চন্দ্ৰমাৰ বিতুপন পোহৰ সমগ্ৰ বৃন্দাবনত ফুলি থকা বিভিন্ন সুগন্ধিত পুষ্প বিকশিত হৈছে ৰাতি ময়ূৰে চালি ধৰিছে কোকিলে নাদ দিছে চৰাইবিলাকে চিক চিককে মাতিছে ভগৱান কৃষ্ণৰ মন গল
যে ইমান বিতুপন আৰু সুন্দৰ সৌন্দৰ্যত মই যদি মোৰ প্ৰিয় ভক্তসকলক লৈ আহিব পাৰো তেতিয়াহ'লে আজি দেখোন মই তেওঁলোকক কৃপা কৰিব পাৰো ৰাসলীলাৰ তেওঁৰ মন গ'ল হৰক্ষিত হৰক্ষিত শব্দৰ অৰ্থটো হ'ল আনন্দচিত ভগৱানৰ আনন্দ উঠলি উঠিল ভক্তসকলক আনন্দিত কৰিবৰ কাৰণে আর ভৈলন্ত উদিত চন্দ্র পূর্ব দিশ হন্তে কামাতুর স্ত্রীর যেন সন্তাপ নির্জন্তে হীরাম অখণ্ড মণ্ডল চন্দ্র দেখিলন্ত হরি কুমকুমে অৰুণ লক্ষ্মী মুখ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ভাষাৰ কেনেকুৱা লালিত্য কিমান শব্দৰ বাহাদুৰী অখণ্ড মণ্ডল চন্দ্ৰ মানে পূৰ্ণিমা চন্দ্ৰ কি বুলি কৈছে অখণ্ড মানে কোনো কাৰণ খণ্ডিত নহয় পূৰ্ণ বিকশিত চন্দ্ৰ আৰু এনেকুৱাকে উদিত হৈছে যেন কুমকুম মানে কুমকুমেৰে সজ্জিত লক্ষ্মীৰ মুখখন দেখিবলৈ যিমান সুন্দৰ কিমান সুন্দৰ ৰূপত চন্দ্ৰমা পূৰ্ব দিশহন্তে আজি প্ৰকাশ পাইছে এই বিতুপন দৃশ্য ভগৱান কৃষ্ণই দৰ্শন কৰিছে আহা কি সুন্দৰ অৰ্থাৎ প্ৰভুসকল মনত ৰাখিব যে সাক্ষাৎ ভগৱান শ্ৰী নাৰায়ণ বৈকুণ্ঠক পৰিহাৰ কৰি পৃথিৱীৰ মনুষ্যসকলক ভক্তসকলক নিস্তাৰ কৰিবৰ নিমিত্তে পৃথিৱীত আহি যেহেতু অৱস্থান কৰি আছে দাপৰ যুগত প্ৰকৃতিৰ সমস্ত তত্ত্ব ভগৱানৰ লগত সমাহিত হ'বৰ কাৰণে তেওঁলোক সৰ্বসময়তে প্ৰস্তুত হৈছে আজি এটি বিশেষ দিন এইকাৰণে বিশেষ দিন যে শৰৎকালৰ পূৰ্ণিমা কাৰ্তিক মাহৰ এই পূৰ্ণিমা দিনটোতে আজিৰ পৰা সম্পূৰ্ণ এবছৰ আগত সেই একেটা পূৰ্ণিমা নিশায়ে গোপীসকলে কাত্যায়নী ব্ৰত পালন কৰিছিল যমুনাৰ দেৱী কাত্যায়নী যোগমায়া মায়া ভগৱতী মায়াক তেওঁলোকে গোপীবিলাকে স্তুতি কৰিছিল যে হে মায়া হে কাত্যায়নী দেৱী তুমি আমাৰ কৃষ্ণক স্বামী হিচাপে আমাক দিয়া তোমাক প্ৰাৰ্থনা কৰিছো বহুতে প্ৰশ্ন কৰে যে গোপীসকলে ভগৱান কৃষ্ণক স্বামী হিচাপে পাবৰ কাৰণে দেৱী মহামায়া কাত্যায়নীক কিয় পূজা কৰিবলগীয়া যুক্তি দিয়ে যে যেহেতু দাপৰ যুগত পূজা আছিল গতিকে পূজাৰ মাধ্যমেৰে গোপীসকলে কাত্যায়নীক পূজা কৰিছিল কিন্তু এইটো আচল কথা নহয় প্ৰভুসকল ভগৱানক পাবৰ কাৰণে আপোনাৰ জীৱনতো আপুনি ভগৱানক স্বামী হিচাপে পাবৰ কাৰণে আটাইতকৈ কঠোৰতকৈও কঠোৰ পৰীক্ষা আপোনাৰ ল'ব কোনে জানে মায়াই ল'ব মায়াৰ পৰীক্ষাত যিদিনাখন আপুনি উত্তীৰ্ণ হ'ব সেইদিনাখনহে আপুনি ভগৱানক স্বামী হিচাপে পাব সেইকাৰণে গোপীসকলে প্ৰথমতে মায়াক স্তুতি কৰিছে যে হে দেৱী তুমি অন্তত আমাক সহায় কৰা আমি কৃষ্ণত সমৰ্পিত হ'ব খোজো কৃষ্ণত বিলীন হ'ব খোজো জীৱনৰ সৰ্বোচ্চ প্ৰাপ্তিক অৱজ্ঞা কৰি কেৱল কৃষ্ণ প্ৰাপ্তিৰ কাৰণে আমি আমাৰ জীৱন অতিবাহিত কৰিছো সেইকাৰণে সম্পূৰ্ণ বিবস্ত্ৰ হৈ যমুনাৰ তীৰত যমুনাত নামি তেওঁলোকে কৃষ্ণ পুৰুষক স্তুতি কৰিছে কাত্যায়নীক স্তুতি কৰিছে আমার কি হয় অবস্থা মায়াতে মুজিয়া মন্ত বিকালি জীব কৃষ্ণ বল মন্ত হরি কৃষ্ণ বল মন্ত হরি বল মায়াতে মজিয়া মন্ত পিকারি জীব কৃষ্ণ
কৃষ্ণ মন্তয়ে হরি বল। পশু পক্ষী তারা হবে প্রহরে প্রহরে জাগে। প্ৰভুসকল, এই চৰাই চিৰিকটি বিলাক যে এই চৰাই চিৰিকটি বিলাকে গোটেই ৰাতিটো প্ৰহৰে প্ৰহৰে ডাকি থাকে। আমাৰ নিচিনা জ্ঞানী মনুষ্যসকলক, আপোনালোকৰ দৰে সজ্জন সকলক তেওঁলোকে কৈ থাকে যে এই যে প্ৰহৰ বিলাক গৈ আছে, এই প্ৰতিটো প্ৰহৰে জীৱনৰ একো একোটা প্ৰহৰ কিন্তু শেষ কৰি কৰি গৈ আছে। আৰু কিমানটা প্ৰহৰ আপোনাৰ জীৱনত বাকী আছে আপুনি নাজানে। গতিকে সময় থাকোতে ভগৱানৰ নাম লোৱা, সময় থাকোতে ঈশ্বৰৰ নাম লোৱা, কাৰণ ঈশ্বৰৰ নাম লোৱাৰ কাৰণে ভগৱানে আপোনালোকক সেই সামৰ্থ্য প্ৰদান কৰিছে। শ্ৰেষ্ঠ জীৱ মনুষ্য হিচাপে আপোনাসৱে জগতলৈ আহিছে। সেইকাৰণে সেই পশু পক্ষী বিলাকেও সজাগ আৰু সচেষ্ট হৈ গোটেই বিনিদ্ৰ ৰজনী কটায়ো সময়ে সময়ে তেওঁলোকক আমাক প্ৰকৃতিক জাগ্ৰত কৰে। নৰহুয়া কেলে তুমি, নৰহুয়া কেলে তুমি ভৈলি কৃষ্ণ বল মন্তয়ে হৰি বল। কৃষ্ণ বল মন্তয়ে হৰি বল। জপে দ্বন্দ্বে দ্বন্দ্বে প্রহ্লাদ জপে অগ্নি কুন্দে। নারদ জপে দ্বন্দ্বে দ্বন্দ্বে প্রহ্লাদ জপে অগ্নি কুন্দে। অগ্নি কুন্দে পরি প্রহ্লাদ, অগ্নি কুন্দে পরি প্রহ্লাদ হইলা বিমূঢ়। কৃষ্ণ মন্তয়ে হরি বল। কৃষ্ণ মন্তয়ে হরি বল।
বনৰ পশু হনুমান সিও জপে ৰাম নাম বনৰ পশু হনুমান সিও জপে ৰাম অজমিল বৈকুণ্ঠে চলে অজমিল বৈকুণ্ঠে চলে বুলি নাৰায়ণ কৃষ্ণ মন্তই হৰি কৃষ্ণ মন্তই হৰি মায়াতে মুজিয়া মন্তই বিকাইলি কৃষ্ণ মন্তই হৰি কৃষ্ণ মন্তই হৰি কৃষ্ণ মন্তই হৰি সকলে কাৰ্তিক মাসত যমুনাৰ শীতল জলত আকণ্ঠ জলত নামি মোক জলাঞ্জলি দিছে কঠোৰ ব্ৰত ধাৰণ কৰিছে হে প্ৰভু তোমাক স্বামী হিচাপে লাগে তুমি এই ভক্তসকলৰ প্ৰতি কৃপাপৰশ হোৱা তুমি কৃপা সিন্ধু ভক্ত বৎসল শৰণাগত বৎসল তোমাৰ দুখানি অভয় শৰণ ল'ব খুজিছে আশ্ৰয় ল'ব খুজিছে এই গোপসকলে তুমি কৃপা কৰা দেৱী কাত্যায়নীৰ এই আহ্বান শুনি ভগৱান কৃষ্ণ তৎক্ষণাৎ সেই স্থানত আহি উপস্থিত আহিছে কেনেকে যশোদা নন্দ হৈ আহিছে সাধাৰণ নৰৰূপে কৃষ্ণ একদম বৈকুণ্ঠপতি শ্ৰী নাৰায়ণ হিচাপে গোপীসকলৰ সন্মুখত ভগৱান অহা নাই সৰু 5-6 বছৰীয়া ল'ৰা উমলি ফুৰা জমলি ফুৰা সেইটো কৃষ্ণ আহি উপস্থিত কি হ'ল তোমালোকক মোক বোলে স্বামী হিচাপে লাগে একদম গদ স্বৰেৰে গোপীসকলক কৈছে তোমাক বোলে তোমালোকক মোক স্বামী হিচাপে লাগে মই আহিছো লোৱা মোক গ্ৰহণ কৰা তোমালোক গোপীবিলাকে বোলে এই নক্ষত্ৰটো আৰু ক'ৰ পৰা আহিব মাতাৰ লগে লগে আমিতো মনে মনেহে মাতিছিলো মুখেৰেতো উটাই কোৱা নাছিলো ক'ৰ পৰা শুনিলে তেওঁলোকৰ ধ্যান আকৰ্ষণ কৰিবৰ কাৰণে নক্ষত লীলা ভগৱানে কৰিলে কি গোটেই বস্ত্ৰখিনি লৈ পাই কদম্বৰ বৃক্ষত উঠি দিলে গোপীবিলাকে যমুনাৰ আকণ্ঠ জলত নামি ভগৱানক স্তুতি কৰিছে হে কৃষ্ণ আমাৰ বস্ত্ৰখিনি দিয়া আমি পাৰলে তেতিয়াহে উঠিব পাৰিম আমিতো বিবস্ত্ৰ হৈ আছো আৰে তোমালোকেতো মোক স্বামী হিচাপে বিচাৰিছা স্বামী আৰু ভাৰ্যাৰ মাজত বস্ত্ৰৰ কি প্ৰয়োজন আছে আহা উঠি না আমি যাব নোৱাৰিম তেওঁলোকে এখন হাতেৰে নিজৰ অংগ ঢাকিছে আৰু এখন হাতেৰে ভগৱানক স্তুতি কৰিছে সেইকাৰণে ভগৱানে বস্ত্ৰসমূহ পাৰত থৈ তাৰ পৰা গুচি গৈছে প্ৰভুসকল এক হাতে নমস্কাৰ বেদেও কৰে তাক বহিষ্কাৰ মানে এখন হাতেৰে কাকো নমস্কাৰ কৰিব নালাগে যদি ওচৰত আছে তো ভালেই নমস্কাৰ এনেকে দিলে বোলে বুজি যদি দূৰৰ পৰা মানুহ এজনক এনেকে দি নমস্কাৰ বুলি তেওঁতো শব্দটো নুশুনে কিজানি তেওঁ ভাবিয়ে লৈছে যে তোক পিটিম এনেকে কোৱা বুলি কিজানি ভাবিলে একোতো ৰিস্ক কিন্তু যিমান দূৰৰ পৰা যদি এনেকে দিয়ে তেওঁ বুজি পাব মোক প্ৰণাম জনাইছে দুহাত প্ৰণাম জনাটোক সমৰ্পিত ভক্তি বোলে দ্ৰৌপদী যেতিয়া ৰাজসভাত
উলংঘ কৰিবৰ কাৰণে দুঃশাসনে প্ৰয়াস কৰিছিল। তেওঁ ধৃতৰাষ্ট্ৰক প্ৰাৰ্থনা কৰিছিল, হে মহাৰাজ, মোৰ লাজ ৰক্ষা কৰা, মই কুলবধূ যাজ্ঞসেনী দ্ৰৌপদী। কৃপাচাৰ্যক কৈছিল, হে কুলগুৰু কৃপাচাৰ্য, তুমিতো কুলৰ গুৰু, অন্তত তুমি মোক মোৰ লাজ ৰক্ষা কৰা আজি। দ্ৰোণাচাৰ্যক কৈছিল, হে গুৰুদেৱ, মইতো তোমাক মোৰ নিজৰ পিতৃতকৈও বেছি শ্ৰদ্ধা কৰো, মোৰ লাজ ৰক্ষা কৰা। ভৰা জনসমুদ্ৰত মই আজি নগ্ন হবলৈ গৈ আছো, মই একবস্ত্ৰা ৰজস্বলা, তাতে মই কুলবধূ দ্ৰৌপদী, পৰাক্ৰমী ৰজা দ্ৰৌপদৰ মই জীয়াৰী, মোৰ মান মৰ্যাদা সকলো ধূলিসাৎ হৈ যাব। সকলোবিলাক মৌন, কাৰণ দুঃশাসন দুৰ্যোধনৰ সন্মুখত কৃপাচাৰ্য, দ্ৰোণাচাৰ্য, ধৃতৰাষ্ট্ৰ, পিতামহ ভীষ্ম, বিদুৰ সকলো মৌন। প্ৰভুসকল, এইটো সেইদিনৰ কথা নহয়, আজিও দুৰাচাৰীসকলৰ উৎপাতত সজ্জনসকল মনে মনে থাকে। যদি সজ্জন বিলাকক কয় যে আপোনালোকে দুৰাচাৰী প্ৰতিবাদ কিয় নকৰিলে, বোলে কোনে যায় তেওঁৰ লগত পাংগা লবৰ কাৰণে, যি কৰে কৰি থাকে। সদায় সজ্জন বিলাকে, সমাজৰ মূল মানুহ বিলাকে অত্যাচাৰী দুৰাচাৰী বিলাকৰ হৈ মাতিব নাযায়, তেওঁলোকে নিজৰ স্থিতি সুৰক্ষিত ৰাখিবৰ কাৰণে সদায় মৌন স্থিতি গ্ৰহণ কৰে। এইটো আজিৰ কথা নহয়, তেতিয়াৰ পৰাই চলি আছে। কেৱল পিতামহ ভীষ্মই মাত্ৰ এষাৰ বাণী দ্ৰৌপদীক কলে যে, হে আই দ্ৰৌপদী, লাজ মান সকলো ৰক্ষা কৰোতা জগতত এজনেই আছে, জগতৰ স্বামী কৃষ্ণ, তেওঁকে তুমি স্তুতি কৰা। গতিকে দ্ৰৌপদীয়ে কৃষ্ণকে স্তুতি কৰিলে, হে কৃষ্ণ, তুমি মোক লাজ ৰক্ষা কৰা। দুঃশাসনে টানি আছে, দ্ৰৌপদীয়ে নিজৰ বস্ত্ৰ এখন হাতেৰে খামুচি ধৰিছে আৰু এখন হাতেৰে এনেকে স্তুতি কৰিছে। ৰুক্মিণীয়ে ভগৱান কৃষ্ণক কৈছে যে, প্ৰভু তোমাৰ ভক্ত, কাৰণ লক্ষ্মীৰ অৱতাৰ, তেওঁ জানে অন্তৰ্যামী সকলো, যে এগৰাকী নাৰী আজি সমাজত উলংঘ হবলৈ গৈ আছে, তোমাক স্তুতি কৰিছে, প্ৰভু তুমি যোৱা। ভগৱান কৃষ্ণ ৰুক্মিণী কৈছে, অকণ পিছত যাম। কেতিয়া যাবা? দুঃশাসনে তেওঁক নগ্ন কৰিব, তাৰ পিছত যাবা নেকি? বোলে নহয়, তুমি চোৱাচোন, দ্ৰৌপদীয়ে এতিয়াও এখন হাতেৰে সামুচি নিজৰ প্ৰয়াসটো ৰাখিছে, মোৰ ওচৰত সম্পূৰ্ণভাৱে এতিয়াও সমৰ্পিত হোৱা নাই। সম্পূৰ্ণ মোৰ ওচৰত সমৰ্পিত যেতিয়ালৈকে নহয়, মই তেতিয়ালৈকে ভক্তসকলৰ ওচৰত নাযাওঁ। আজিও যেতিয়া সেইদিনাখন দ্ৰৌপদীয়ে নিজে যেতিয়া দেখিলে যে মই আৰু নোৱাৰো আজুৰি ৰাখিবৰ কাৰণে, তেতিয়া চকু মুজি ললে, ভগৱানৰ ৰূপ ধ্যান কৰিলে, ওপৰলে হাত তুলি কৃষ্ণ তুমি ৰক্ষা কৰা বুলি যে কৈছে, দুঃশাসনে টানিব লওঁতে তুমি বস্ত্ৰ ৰূপ হৈয়া দ্ৰৌপদীক সভা মাজে লাজ সমুদ্ৰত কৰিলা পাৰ। নিজেই বস্ত্ৰ ৰূপ ধাৰণ কৰিলে। ভগৱানেতো অনেক অৱতাৰ লৈছে, মৎস্য, কুৰ্ম, নৰসিংহ ভক্তসকলৰ কাৰণে বস্ত্ৰ ৰূপো ধাৰণ কৰিছিল ভগৱানে, একমাত্ৰ ভক্তক ৰক্ষা। গতিকে গোপীসকলক ভগৱানে দেখিলে আজি ব্ৰজাংগনাসকলক, যে এওঁলোকে এতিয়াও মোৰ ওচৰত সম্পূৰ্ণ সমৰ্পিত হোৱা নাই, এখন হাতেৰে স্তুতি কৰিছে। সেইকাৰণে বস্ত্ৰ গোটাই থৈ কৈছে, মই আহিলো। বুজি ক'ত যোৱা তুমি? বোলে মই যাওঁ মোৰ জেগালে। কিন্তু তুমিতো আমাক স্বামী হিচাপে ধৰা দিবলৈ আহিছিলা। বোলে আহিছিলো, কিন্তু আজি আৰু নহব। মই সেই দিনটোলৈ তোমালোকে অপেক্ষা কৰা, যিটো দিনত মই তোমালোকক আমন্ত্ৰণ কৰিম, আহিবা। কেতিয়া? কেতিয়া মাতিবা? বোলে মই বংশীৰ ধ্বনিৰে তোমালোকক আমন্ত্ৰণ জনাম, তোমালোকে আহিবা। প্ৰভুসকল, সেই দিনটো আজিৰ দিনটোৱে, ৰাস পূৰ্ণিমাৰ যিটো দিন, সেই দিনটোত ভগৱানে তেওঁলোকক আজি, অৰ্থাৎ যিটো ইয়াত লিখিছে পূৰ্ণ অখণ্ড পূৰ্ণিমা ওলাইছে, তাত তেওঁ আজি গোপীসকলক তেওঁ সেই এবছৰ কাল পিছত গোপীসকলক পুনঃ কিয় আমন্ত্ৰণ কৰিব? যে এই যে এবছৰ কাল গোপীসকলে কেৱল তন মন ধন কৃষ্ণক সমৰ্পিত কৰি ৰাখিব। কেতিয়া কৃষ্ণ আমাক মাতিব, কেতিয়া আমি কৃষ্ণৰ ওচৰলৈ যাম, কেতিয়া তেওঁক আমি স্বামী হিচাপে পাম? ইয়াত এখানে লিখিছে, ৰাম পুৰীয়া পঞ্চমনাদ বঢ়াইলা মদন, শুনি কামে বিমোহিতা ভৈলা, বনকো দেখিলা চন্দ্ৰ ৰশ্মি ৰঞ্জিত, সুস্বৰো মধুৰ কৰি হৰি গাই লাগি। ঈশ্বৰে বংশীত ধ্বনি কৰিলে।
আৰু এই ধ্বনি শুনাৰ লগে লগে গোপীসকল পগলাৰ নিচিনা দৌৰিব ধৰিলে। হীৰা চিত্তত ধৰিলা কৃষ্ণে এৰি কৰ্ম আন, মধুৰ মূৰ্তিক মাত্ৰ মনে কৰে ধ্যান। চিত্ত তেওঁলোকৰ হৰণ কৰি নিলে ভগৱান কৃষ্ণই, আৰু চিত্তত কেৱল কৃষ্ণৰ মধুৰ মূৰ্তি ধ্যান কৰিবলৈ ধৰিলে, বেলেগ কথা কৃষ্ণময় হৈ গ'ল। তন মন ধন চিন্তা চিত্ত চব যেন ভগৱানে হৰি লৈ গ'ল। আৰু সেই যেন বংশীত ধ্বনিৰ আহ্বানটোকে তেওঁলোকে বাট চাই আছিলে, শুনাৰ লগে লগে তেওঁলোকে ঢপলিয়াই সেই স্থানলৈকে গুচি আহিল। হীৰা কৃষ্ণক দেখিতে উত্ৰাবল হোয়া বৰ, ধ্বনি নিৰীক্ষণে হবে দিলে কলৰ। হীৰা কৰ্ণৰ কুণ্ডল দোলে, জাহান্তে পথ চাপৰিয়া আৰু হুয়া লৰে বনত। আরে জনোয়ান গোপীগণ লগ লাগি যাই, চলে অলক্ষিতে খুতিয়া খাই। হে রাম আসিলে কতু কতু গোপী গাই দুই, কন্দিয়া সারি যাই বিমোহিতা হুই। আর কতজনী যাই দধি মথনকো এৰি, আশাতে থাকিলা দুগ্ধ স্বৰূপ হইতে পৰি। হীৰা পিয়ন্তে আসিলা স্তন, আর শিশু তাহা কোন গণি। পতি শুশ্ৰূষাক এৰি যাই কতজনী। হে ৰাম মাৰ্জন্তে আছিলা কতু গোপী কালি পন্তে, আধা ভুঞ্জা হুয়া কতু যাই লবৰন্তে। হে ৰাম কতু ক্ৰূৰ ঘষে গাত আশিতয়ঞ্জ, আর স্বামী কয়া নিয়ায় অন্ন পরীক্ষে ব্যঞ্জন। কৃষ্ণ বিমোহিতা চিত্ত আতি কৃষ্ণ গীতে, দিলে কল পেলাই তুলিয়া তুলিতে। আর এরে যেন কর্ম ধর্ম ভকত সকলে, কৃষ্ণৰ কীৰ্তন শুনি চিত্ত বোলে। এইটো উদাহৰণ, যেনেকে ভক্তসকলে বিষয় সকলো কৰ্ম পৰিত্যাগ কৰি কৃষ্ণ কৰ্মৰ কাৰণে ঢাপলি মেলে, ব্ৰজাংগনা সকলৰো একেই অৱস্থা। বিভিন্ন গৃহ কৰ্ম কৰি আছিল, যি কৰ্ম কৰিছিল তাতে সমস্ত কৰ্ম এৰি তেওঁলোকে বংশীত ধ্বনিৰ উৎস বিচাৰি সকলো দৌৰ মাৰিলে। হীৰা আর নেদেশন্ত পুত্র দ্বারা বিষয়ৰ সুখ, সিহিমতে ভৈলা গোপী কৃষ্ণ সন্মুখ। হে রাম কৃষ্ণে হরিলন্ত চিত্ত, হেরাইলা চেতন।
পিন্ধয় পাতনিয়া রত্ন আর মুন্ডতমে খোলা বান্ধে বলয়াত দলে পিন্ধি পাৱে গল পাতা কতু পিছলে হাতত উঝন্তি কারু চরণে আঙুঠি কৃষ্ণক দেখিতে কতজনী যায় উঠি ডিঙিৰ গলপতা ভৰিত পিন্ধিছে ভৰিৰ পাৱেল ডিঙিত পিন্ধিছে হাতৰ আঙুঠি ভৰিত পিন্ধিছে ভৰিৰ উজন্তি আঙুলিত পিন্ধিছে চকুৰ কাজল উঠত লগাইছে উঠৰ বৰম থুৰিৰ বোল চকুত লগাইছে মানে কি কৰিছে নিজেই নাজানে তাৰমানে তেওঁলোক বিষয় ব্যাকুল নহয় কৃষ্ণ ব্যাকুল সেইকাৰণে বিষয় কৰ্মৰ প্ৰতি তেওঁলোকৰ অৱহেলা আহি গ'ল এইবিলাক প্ৰয়োজন নাই যি হয় তাকে হ'ব দধি মঠি আছিলে এৰি থৈ গুচিলে দুগ্ধ উঠলি উঠলি পুৰি শেষ হ'ল দোহন কৰি আছিলে এই কাৰ্য এৰি দিছে স্বামীক অন্ন দি আছিলে কোনোবাই অন্ন দিছে আঞ্জা নিজে খাই দিছে খাই গুচি আহিছে কৃষ্ণক ৰাহে লৈ গৈছে প্ৰভু যি ভগৱান কৃষ্ণই ব্ৰজ গোপী ভক্তসকলক ৰক্ষা কৰিবৰ কাৰণে 7 দিন 7 ৰাতি কনিষ্ঠ অংগুলেৰে গোবৰ্ধন পৰ্বত ধাৰণ কৰি থাকিব পাৰে শিলা বৃষ্টি বজ্ৰ সমস্তৰ পৰা ৰক্ষা কৰি গো আৰু বৎসসকলক গোকুলৰ নিবাসীসকলক ভগৱান কৃষ্ণই গোবৰ্ধন ধাৰণ কৰি ৰাখিব পাৰে সেইজন ভগৱান কৃষ্ণৰ কাৰণে গোপীসকল বা ভক্তসকল কিয় আপ্লুত কৃষ্ণৰ আহ্বান শুনাৰ লগে লগে জীৱনৰ সৰ্বোচ্চ পৰিত্যাগ কৰি তেওঁলোক সমৰ্পিত মনোবৃত্তিৰে ভগৱান কৃষ্ণৰ চৰণত সমৰ্পিত এয়াই হ'ল সপ্ৰেম ভক্তি মানে কেৱল ভক্তি কৰিলে নহয় ভক্তিৰ লগত প্ৰেম যুক্ত হ'ব লাগিব ভগৱানৰ প্ৰতি আপোনাৰ কেনেকুৱা প্ৰেম আছে আমাৰ লক্ষ্মীনাথ বেজবৰুৱাই বৰ ধুনীয়াকে গাইছে প্ৰেম প্ৰেম বুলি জগতে ঘূৰিলো ঘৰতে আছিলে প্ৰেম ধনে ধনে ধাপুলি মেলিলো হিয়াতে পৰমে ধনে গুৰু প্ৰেম প্ৰেম বুলি জগতে ঘূৰিলো ঘৰতে আছিলে প্ৰেম ধনে ধনে কৰি ধাপুলি মেলিলো ইয়াতে পৰমে ধনে গুৰু গঙ্গা যমুনা স্থানিল যতনে গঙ্গা যমুনা স্থানিল যতনে গয়া পাখি তীর্থ হিয়ারে ঈশ্বর হিয়াতে আসলে পৰবাত বিচাৰি গুৰু
প্ৰকৃত ধৰ্ম বিচাৰি খুচাৰি প্ৰকৃত ধৰ্ম বিচাৰি খুচাৰি বিদেশে বগালো দুখে নিজৰ দেশৰ নিৰ্মল ঘৰ নামঘৰৰ দুৱাৰ মুখে গুৰু শংকৰ জগতক জাননী দিলো জগতৰে গুৰু শ্ৰী শংকৰ ঘৰতে অন্ধলাই দেখিলো গুৰু শংকৰ প্ৰেম প্ৰেম বুলি জগতে ঘূৰিলো ঘৰতে আছিলে প্ৰেম ধনে ধনে তুলি ঢাপলি মেলিলো ইয়াতে পৰমে গুৰু শংকৰ গতিকে আপোনাৰ যি প্ৰেম সেয়া আপোনাৰ ঘৰতে আছে আপোনাৰ ভিতৰতে আছে আৰু কৃষ্ণ ধন আপোনাৰ ভিতৰতে আছে হৃদয়তে আছে সেই কৃষ্ণ ধনকে মূল ধন হিচাপে সমাহিত কৰা গোপীসকলে আহি 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 বৃন্দাবনৰ চন্দ্ৰাৱলী নিশা সেই পৰম পবিত্ৰ ক্ষণত সমস্ত জগতৰ প্ৰতি স্বামী শ্ৰী জগন্নাথ ভগৱান শ্ৰীকৃষ্ণ তেওঁলোকে সাক্ষাৎ কৰিলে যেই গোপীসকল আহি ভগৱান কৃষ্ণৰ সন্মুখত থিয় হল তাৰ পিছত ভগৱান কৃষ্ণই তেওঁলোকক কি কলে হীৰা আর তাহম্বাক পরিহাসে আর যেবে হবে সমীপ চাপিলা গোপ নারী তাহম্বাক পরিহাসে মহিলা হীরা মুখ ভয়ে পুসন্ত বাঢ়ি কতিপয় ভৰি কি ভৈল কিয় আখিলা আর কিবা উৎপাত আখি মিলিলা ব্ৰজত ভগনিয়া যেন সবে পখিলা বনত হে রাম কল্যাণে আখিলা তোমার হার বার্তা ভাল কিবা প্রিয় কর্ম করু কহি সকাল নলাগে বিলম্ব বোলা সাধু মই কাজ হেন বাক্য শুনি গোপী হব লাজ বাসকল আইসকল আপোনাক যদি মই মোৰ ঘৰলৈ আলহী খাবলৈ এটা দিন তাৰিখ দি মাতি যাওঁ আচলতে আলহী বিলাকক তাৰিখ দিয়া হয় অতিথি বিলাককহে তাৰিখ মানে দিন অতিথি দিন তাৰিখ নোহোৱাকে ঘৰত যিবিলাক উপস্থিত হয় তেওঁলোকে অতিথি বিলাক
আৰু আলহীসকলক আচলতে তাৰিখ দি অনা হয় নিমন্ত্ৰণ কৰি। যদি তাৰিখ অনুযায়ী আপুনি মোৰ ঘৰ আহি ওলায় আৰু মই যদি আপোনাক দুৱাৰখন খুলি সুধো কিয় বা আহিলে আজি হঠাতে, আপোনাৰ কেনে লাগিব যে এখেতে আমাক মাতি আহিলে, আজি তাৰিখটো দিছিলে আৰু এখেতৰ ঘৰলৈ পাওঁতে তেওঁ কলে বোলে কিয় আহিলে বুলি। গোপীসকলক ভগৱানে কৈ থৈ আহিছিলে যে মই যিদিনাখন বংশীত ধ্বনি কৰিম সিদিনাখন তোমালোক আহিবা মোৰ ওচৰলৈ। আৰু আজি সেই দিন সমাগত গোপীসকলৰ জীৱনত ভগৱন্তৰ কৃপা বৰষুণ হ'ল। বংশীত ধ্বনি কৰিলে তেওঁলোক আহিল। আৰু এতিয়া ভগৱানে তেওঁলোকক সুধিলে কিয় বা আহিলা ইমান উধাটো খাই, ব্ৰজত কিবা উৎপাত হৈছে নেকি? গোপীসকলে এই কথা শুনি বৰ লাজ পালে। হে ভগৱান, এইজন আকৌ কি মানুহ, নিজেই মাতি থৈ আহিলে, আমি আহিলো, এতিয়া আকৌ আমাকে সুধিছে বা কিয় আহিলা। আর চপৰাই মাথা কহাকিলে মুচুকাই, বুলিলন্ত হেন দেখি গোবিন্দে দুনাই। তলমূৰ কৰি মিচিক মাছা হাঁহি কৰি ইজন গোপী সিজন গোপীৰ লগত চোৱা-চই কৰিলে তলে তলে। আৰে কি ঘটনা, আৰু তেওঁলোকে ভাবিলে আমাৰ ভুল হল নেকি বাৰু? তেওঁতো বংশীত ধ্বনি কৰিম বুলি কৈছিলে, বংশীত ধ্বনি আমি শুনা নাছিলো নেকি? আমিতো শুনিছো। বাপসকল ভাগৱতত উল্লেখ কৰিছে যে কৃষ্ণৰ বংশীত ধ্বনি অকল গোপীসকলেহে শুনিছে, সেই বংশীত ধ্বনি বেলেগ বিলাকে শুনা নাই। শুনিলেতো সকলোবিলাক আহিলেহেঁতেন, কাৰণ সেই বংশীত ধ্বনিতেই জীৱাত্মাৰ প্ৰতি যিটো আহ্বান ভগৱানৰ জীৱৰ প্ৰতি, সেইটো আছিলেই তাত। গোপীসকল আহি গল, মোহিলে তেওঁলোকক নিজৰ মায়া বলেৰে। এতিয়া আকৌ তেওঁলোকৰ কথা শুনি ভগৱানে আকৌ মাত মাতিছে। ৰাম দুৰ্ঘোৰৰ জনি প্ৰেত পিশাচৰ গতি, নথাকিবা ঐত তোৰা সবস্তি। হে ৰাম সৰে বেঘ্ৰ ঘুম বেবাৰা, হৰহু কাহু কি পুৰুষৰ ভয় ভালু কৰ শুনি উকি। তোমাশাক নেদেখিয়া পিতৃ মাতৃ ভাই, অতি পুত্ৰ ছয় চাই ফুৰে ঠাই ঠাই। লাগ নপাই মনে বৰ মিলিবে সংশয়, পালতি গুচিও গয়া তাসম্বাৰ ভয়। খুব গুৰুত্বপূৰ্ণ, মন কৰিব, ৰাসৰ আটাইতকৈ তাৎপৰ্যপূৰ্ণ কথা এইখিনি। ভগৱানে তেওঁলোকক প্ৰথম ভয় খুৱাইছে যে ইয়াত বাঘ ভালুকৰ ভয়, দিনতেই মানুহ মাৰে, তোমালোক তাতে আৰু মহিলা তিৰোতা মানুহ, গতিকে সোনকালে ইয়াৰ পৰা যোৱা। দ্বিতীয় কথা কৈছে যে তোমালোকক নেদেখি তোমালোকৰ পতি পুত্ৰ মাতৃ এইবিলাকে তোমালোকক বিচাৰি হাহাকাৰ কৰিছে, ক'ত গল বুলি। তেওঁলোকৰ মনত সংশয় উপজিব, সন্দেহ হব, ক'ত বা গল, কি বা হল এই নিশা। গতিকে তেওঁলোকৰ মনত সৃষ্টি হোৱা সংশয়ক ছেদ কৰাকে তোমালোকে গুচি যোৱা ঘৰলৈ। হে ৰাম হেন বাণী শুনি সবে, গোপৰ সুন্দৰী। কৃষ্ণক তাক্ষে কোপে চাৱে তেৰ কৰি, মনত গুণন্ত কেনে চেন শান্ত বিবানী। হাসি পাছে বুলিলা বচন চক্ৰপাণী। গোপীবিলাকে এতিয়ালৈকে মাত পাতা নাই, মনে মনে খং উঠিছে। আৰে কি কথা কবলৈ আহিছে এইজনে, আমাকতো মাতি আনিছিলে, এতিয়া কুকুৰ কি কথা কবলৈ লৈছে। তেওঁলোকে একো নোকোৱা কাৰণে ভগৱানে আকৌ কথা কৈছে। কি কৈছে? আৰে দেখিলাহা ইটো বিকশিত বৃন্দাবন বিকশিত, পূৰ্ণচন্দ্ৰ মাৰ চাৰু ৰশ্মি ৰঞ্জিত। হে ৰাম জলবায়ু লাগিয়া কম, পাৱে কি খলয়। হেন বৃক্ষলতাই শোভিত আতিশয়, ভ্ৰমৰে সুৰভি গন্ধে গুঞ্জৰে আঠাকে, কোকিলৰ নাদে মদনক যেন ডাকে।
আনন্দে দেখিলা দিব্য বৃন্দাবনস্থলী উলতি ব্রজক যাহা হবে আৱে চলি কান্দে শিশু গণতা কপিয়ায় স্তন বেবাই বৎস কৰা গয়া ধেনু দুহন হে ৰাম স্বামী আছে গৃহতে কি শক ভৈলা ভ্ৰান্তি কৰিও শুশ্ৰূষা তাক তুমি সব শান্তি যোৱা তোমালোকৰ শিশুবিলাকে কান্দিছে গাখীৰ খোৱা স্তনপান কৰোৱা গৃহতে স্বামী আছে তোমালোকৰ কিয় এনেকুৱা ভ্ৰান্তি হল তোমালোক শান্তি প্ৰভুসকল সতী আৰু শান্তিৰ মাজত পাৰ্থক্য আছে সতী দ্ৰৌপদীৰ 5 গৰাকী স্বামী মন্দোদৰী সতী প্ৰথমতে তেওঁ ৰাৱণৰ লগত বিবাহ হল ৰাৱণৰ মৃত্যুৰ পিছত বিভীষণ যেতিয়া ৰজা হল বিভীষণৰ লগত বিবাহ আছে কিন্তু তেওঁ সতী এনেকে যিবিলাক সতীৰ নাম শাস্ত্ৰত বেটাৰী ঠিকে আছে নেকি নে নাই মহিলা শান্তি শান্তি গুণ সীতা শান্তি সীতা সতী নহয় সীতা শান্তি অৰ্থাৎ যিগৰাকী নাৰীৰ জীৱনত এগৰাকী মাত্ৰ পতি আমাৰ যেনেকে ৰাধিকা শান্তি মহাপুৰুষে নিৰ্ণয় কৰিছিল ৰাধিকা শান্তি গতিকে তোমালোক শান্তি তোমালোক বুজোৱাগে ঘৰলে হে ৰাম শুনি সবে গোপী কোপে জাজ্জল্য সমান চক্ষু পকাই চাৱে মাত্ৰ নেদেখ হে ৰাম মনে বোলে নুবুজি কৃষ্ণৰ ইটো মত মৰ্মছেদ বাক্য আশেকে মনে মনত এইজন কৃষ্ণৰ মহিমা বুজি নাপাওঁ মনত কি আহে কি কয় গোপীসকলৰ মনত ভাৱনা হল বিভিন্ন ভাৱনাই ক্ৰীড়া কৰিব ধৰিলে যে আমি চাগে তেওঁক ভজনা কৰিব জানা নাই আমি চাগে তেওঁক স্বামী হিচাপে বৰণ কৰিবৰ কাৰণে যি সাধনা কৰিব লাগে সেই সাধনাত আমি সিদ্ধ হোৱা নাই কিয় জানো কৃষ্ণ বাৰে বাৰে বঞ্চিত কৰাৰ কথা ভাবিছো কিয় জানো কৃষ্ণ পুৰুষে আমাক বাৰে বাৰে তেওঁৰ কাষৰ পৰা যাবলৈ কৈছে তেওঁ প্ৰাণৰ সংশয় দেখুৱাইছে বাঘে খাব ভালুকে খাব সমাজৰ ভয় দেখুৱাইছে লোকনিন্দাৰ ভয় ধৰ্মৰ ভয় দেখুৱাইছে যে ইয়াক ধৰ্মই নিষিদ্ধ কৰিছে পৰ পুৰুষৰ লগত এনেকে অহাটো উচিত প্ৰভুসকল ভগৱন্ত পুৰুষৰ তেওঁক কেনেকে বুজিব লাগিব সেইটো বুজাটো বৰ কঠিনো নহয় সৰল কিন্তু কঠিন মনোবৃত্তিৰে ল'ব লাগে যে তোমাক ভজাটো ইমান সহজ নহয় যদিও শাস্ত্ৰত সৰল মাৰ্গ প্ৰদৰ্শন কৰিলে ও মই মোহমতি নজানো তাৰ মহাপুৰুষ মাধৱদেৱৰ বিনানি হে প্ৰভু মই মোহমতি গোপীসকলকে তুমি ইমান পৰীক্ষা চাইছা শ্ৰেষ্ঠ শ্ৰেষ্ঠ ভক্তসকলে জীৱনত অনেক পৰীক্ষাৰ অন্তত তোমাক বুজিছে আৰু আমি বিলাকতো অজ্ঞানী মোহমতি একোৱেই নাজানো কেৱল খাব লাগে পিন্ধিব লাগে বিষয় সুখত মত্ত হৈ থাকিব লাগে বাছ ইমানখিনিৰ ব্যতিৰেক আৰু একো নাজানো গতিকে আমাৰ নিচিনা মোহমতি সকলে তোমাক কেনেকে বুজিব কিমতে ভকতি কৰিব তোমাক হৰি হৰি হৰি
হৰিয়ে ও মই মোৰ সমতি নজানো তাৰ উপায় ও মই মোৰ সমতি নজানো তাৰ উপায় কিমতে ভকতে কৰিব তোমাত হৰি 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 হৰিয়ে ও মই মোৰ সমতি নজানো তাৰ উপায় ও মই মোৰ সমতি নজানো তাৰ উপায় হরিয়ে ও আমার তেজিয়া দুরন যায় ও আমার তেজিয়া দুরন যায় কিমত পকতে করিব তোমাত হরি 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 হরিয়ে ও মই মোৰ সমতি নজানো তাৰ উপায় ও মই মোৰ সমতি নজানো তাৰ উপায় আয়ায়ে মন আছে হৰিয়ে ও